সত্যানুসন্ধানলৈ মই দিগন্ত কুমাৰ নাথে আপোনালোকক আদৰিছোঁ। সত্যানুসন্ধানৰ মজিয়াত আজি আমি পাতিম মাচুল বৃদ্ধিৰে বিশ্ববিদ্যালয় বন্ধৰ চক্ৰান্ত নেকি, এটা গুৰুত্বপূৰ্ণ বিষয়। আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ জালুকবাৰী জ্বলিছে। জালুকবাৰীৰ জুইত যি ধোঁৱা নিগৰিত হৈছে, এই ধোঁৱাই অসম সিঁচৰিত হৈছে, মানুহ উদ্বিগ্ন হৈছে, বৌদ্ধিক মহল উদ্বিগ্ন হ'ব লগা হৈছে। অত্যধিক হাৰত মাচুল বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক। এই সময়ত আমি গুৰুত্বপূৰ্ণ এই বিষয়ত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মাচুল বৃদ্ধিৰে বিশ্ববিদ্যালয় বন্ধৰ চক্ৰান্ত নেকি, এটা গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়ত আলোচনাৰ বাবে আমি চাৰিগৰাকী বিশিষ্ট অতিথি তেখেতসকলৰ মন্তব্য প্ৰকাশ কৰিবৰ বাবে আমন্ত্ৰণ গৈ আনিছোঁ। মই প্ৰথমেই আদৰিছোঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদকৰ দায়িত্বত থকা মানস প্ৰতিম কলিতা। মানস প্ৰতিম কলিতাই বহুখিনি কথা ক'ব পাৰিব, কাৰণ তেখেত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ গুৰু দায়িত্বত আছিলে। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা ক'ব। মই আদৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অবিনাশ ডেকা। অবিনাশ ডেকায়ো তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। মই আদৰিছোঁ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক প্ৰবাল জ্যোতি শৰ্মা। সমগ্ৰ ঘটনা তেখেতৰ চকুৰ আগত আছে, তেখেতে গম পায় কি হৈ আছে কি নহৈছে, এই গোটেই কথা প্ৰবাল জ্যোতিয়ে আপোনালোকক ক'ব পাৰিব। মই আদৰিছোঁ এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কৌশিক বৰুৱা। কৌশিকেও তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা ক'ব পাৰিব। মই প্ৰথমেই মানস প্ৰতিম কলিতাৰ ওচৰলৈ আহিছোঁ, আৰু শেহতীয়াভাৱে যিহেতু কালি দুপৰীয়াৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে, আৰু আমি পূৰ্বে উল্লেখ কৰিছোঁ যে জালুকবাৰী জ্বলিছে, জালুকবাৰীৰ জুইৰ ধোঁৱাই অসম সিঁচৰিত হৈছে আৰু বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াবোৰ সৃষ্টি হৈছে। কিয় এই ঘটনা হ'বলৈ পালে, চমুকে যদি মানস প্ৰতিমে কিছু কথা কয়। ধন্যবাদ দিগন্তদা। আমি সকলোৱে জানো গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ উত্তৰ পূৰ্বৰ প্ৰথমখন বিশ্ববিদ্যালয়। তেনে উত্তৰ পূৰ্বৰ প্ৰথমখন গুৱাহাটী বিশ্ববিদ্যালয় সমগ্ৰ অসমত এক গৌৰৱ কৰি আনে। কিন্তু যেতিয়া সেই গুৱাহাটী বিশ্ববিদ্যালয়ত FOMPত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে যেতিয়া নামভৰ্তি কৰিব যায়, তেওঁলোকে 6 মাহত 14,500 টকাকৈ আৰ্টছৰ আৰু 20,000তকৈ অধিক পইচা তেওঁলোকে ছায়েন্সত দিব লাগে। এয়া মাত্ৰ 6 মাহত তেওঁলোকে দিব লাগে, অৰ্থাৎ বছৰত প্ৰায় 30,000 টকা তেওঁলোকৰ নামভৰ্তিৰ নামত যায়। যিহেতুকে ছাত্ৰ ছাত্ৰীগৰাকী এখন গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে, এখন চৰকাৰী প্ৰতিষ্ঠানত অধ্যয়ন কৰি আছে, তেনে সময়ত যদি এখন বিশ্ববিদ্যালয়ত যদি যি নামভৰ্তিৰ মাচুল, সেয়া যদি ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি, অসমৰ আন প্ৰাইভেট ইউনিভাৰ্চিটি যদি একেবাৰে প্ৰতিনিধিত্ব দিব যায়, তেনে এয়া এক চিন্তাৰ বিষয়। কিয়নো গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা নিশ্চয় ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত যিসমূহ ছাত্ৰ ছাত্ৰী পঢ়ে, তেওঁলোকে এক সপোন দেখি আহে। তেওঁলোকৰ যি দেউতাক মাক থাকে, তেওঁলোকে সপোন দেখি নিজৰ ল'ৰা ছোৱালীক ইউনিভাৰ্চিটিলৈ পঠায়। কিন্তু যেতিয়া 6 মাহৰ মূৰত তেওঁলোকলৈ এখন জাননী আহে যে তোমালোকৰ নামভৰ্তিৰ সময় হৈছে, তোমালোকে এতিয়া 14,500 টকা দিব লাগিব, তোমালোকে 20,000 টকা দিব লাগিব, তেতিয়া সেইখন ঘৰৰ সেই মাক দেউতাকৰ ঘৰত বহুতো তেনেকুৱা সমস্যাৰ সৃষ্টি হয়। কিয়নো যিহেতুকে সাধাৰণ ঘৰৰ বাবে এয়া বহুত এমাউণ্ট, বহুত পইচা, এয়া পইচা আৰু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহুত বেছি সময় ধৰি 10 দিন 15 দিনৰ ভিতৰত দিব দিয়ে। গতিকে এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে এক অতিকৈ দুখৰ বিষয়। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যোৱা 3 বছৰ ধৰি FOMP ছাত্ৰ ছাত্ৰীৰ লগত যি ইনজাষ্টিছ কৰি আহিছিলে, যি অন্যায় কৰি আহিছিলে, তাৰ প্ৰত্যুত্তৰত যোৱাকালি হৈ যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত হৈ যোৱা প্ৰতিবাদত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে দেখাই দিলে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যিকোনো ছিষ্টেম হওক, যিকোনো ছিষ্টেম তেওঁলোকে সলাব পাৰে। এয়া কিন্তু যোৱাকালি হৈ যোৱা প্ৰতিবাদত তেওঁলোকে প্ৰমাণ কৰি দিলে। যিহেতুকে যোৱাকালি আমাৰ উপাচাৰ্য মহোদয় ননীগোপাল মহন্ত ডাঙৰীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা FOMP ছাত্ৰ ছাত্ৰীসকলৰ বাবে ফ্ৰী ৱেভাৰ স্কিমটো ইমপ্লিমেণ্ট কৰিলে। যি 3 বছৰ ধৰি যি ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা সমস্যাত ভুগি আছিলে, তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত অকণমান পৰিমাণৰ পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে। গতিকে মই আশা ৰাখিছোঁ অনাগত দিনত ফ্ৰী ৱেভাৰ যিদৰে ইমপ্লিমেণ্ট হ'ল, ঠিক একেদৰে ফ্ৰী ৰিডাকশ্যনো হ'ব লাগে। কাৰণ ফ্ৰী ৱেভাৰ নোপোৱা ছাত্ৰ ছাত্ৰীসকলৰ ইমান পইচা দিয়াৰ বাবে সম্ভৱ নহয়, কিয়নো বছৰত প্ৰায় 30-40 হাজাৰ টকা দিয়া কোনো এজন ছাত্ৰৰ বাবে সম্ভৱ নহয় বুলি মই ভাবোঁ। তাত আকৌ ফৰ্ম ফিল আপ থাকে, ফৰ্ম ফিল আপত 3-4 হাজাৰ টকা ল'ব। আমি যদি চাবলৈ যাওঁ, তেওঁলোকে পইচাবোৰ ঠিকেই লৈছে, কিন্তু সেই পৰিমাণে সুবিধা গুৱাহাটী বিশ্ববিদ্যালয়ত দিব পৰা নাই। আজিও FOMP
FOMP ছাত্ৰ ছাত্ৰীয়ে হোষ্টেলৰ বাবে তেওঁলোকে পিজিত থাকিব লগা হৈছে, হোষ্টেল নাই তেওঁলোকৰ বাবে, তেওঁলোকে হোষ্টেলত থাকিব নোৱাৰি পিজিত থকাৰ ফলত বছৰত তেওঁলোকৰ 96,000 পৰা 1 লাখ টকা তেওঁলোকৰ পিজিৰ নামত গৈছে। কিন্তু আজি পৰ্যন্ত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিন্তু হোষ্টেল দিব পৰা নাই। এয়া গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ আটাইতকৈ মই ইয়াৰ পৰা গৰিহণা দিছোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সকীয়াই দিছোঁ। তেওঁলোকে অনাগত দিনত যি ছাত্ৰী আছে, যি ছাত্ৰ আছে, তেওঁলোকক FOMP ছাত্ৰ ছাত্ৰীসকলক হোষ্টেল দিব লাগিব। যি ফিজ আছে সেয়া ৰিডাকশ্যন হ'ব লাগিব আৰু ফি ৱেইভাৰ যি ইমপ্লিমেণ্ট হৈছে তেওঁলোকে অনাগত দিনত ফি ৱেইভাৰ ইমপ্লিমেণ্ট কৰি নিব লাগিব। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব খোজা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী যাতে অধ্যয়ন কৰিব পাৰে তাৰ বাবে অনাগত দিনত কৰ্তৃপক্ষ ক'ৰবাত নক'ৰবাত গুৰুত্ব দিব লাগিব। ইয়াতে মই আৰু এটা কথা সংলগ্ন কৰিছোঁ, যিহেতুকে গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁলোকে FOMP কোৰ্চটো ছেল্ফ ফাইনেন্স বুলি কৈ যোৱা 3টা বছৰে পইচা লৈ ল'লে। তেওঁলোকে কয় যে এই পইচা মানে তেওঁলোকে টিচাৰসমূহক যিসমূহ তেওঁলোকে কণ্ট্ৰেকচুৱেল বেচিছত লয় তেওঁলোকে চেলাৰী দিয়ে, যিয়ে FOMP ষ্টুডেণ্টছক পঢ়ায়। কিন্তু মই ইয়াৰ পৰা কৰ্তৃপক্ষক মই সকীয়াই দিছোঁ, যদি তেওঁলোকে ফি ৱেইভাৰ দিয়াৰ ফলত যদি কোনোবা এটা ডিপাৰ্টমেণ্টত যদি শিক্ষকৰ সংখ্যা কম হয়, যদি শিক্ষাৰ গুণগত মানদণ্ড তেওঁলোকে অনুন্নত কৰে, যদি শিক্ষকৰ সংখ্যা কম হয়, যদি FOMP ছাত্ৰ ছাত্ৰীসকলক যদি ক্লাছ কমাই দিয়ে তাৰ ক্ষেত্ৰতো কিন্তু আমি ছাত্ৰ সমাজে কিন্তু মাত মাতি যাম। আমি সংগঠনৰ ফালৰ পৰাই হওক, আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন প্ৰাক্তন সভাপতি হিচাপে হ'লেও গুৱাহাটী বিশ্ববিদ্যালয়ত সদায় মাত মাতি যাম। তেওঁলোকে যি ফি ৱেইভাৰ ইমপ্লিমেণ্ট কৰিলে ইয়াৰ ফলত যাতে কোনো ছাত্ৰ ছাত্ৰীৰ তাত ইফেক্ট নপৰে তাৰ ক্ষেত্ৰতো কৰ্তৃপক্ষই গুৰুত্ব দিব লাগিব। গুৰুত্বপূৰ্ণ কথা কৈছে মানস প্ৰতিমে। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম, কাৰণ আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ লৈছোঁ। আৰু মানস প্ৰতিমে এই কথা কৈছে যে ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সৈতে যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুলৰ পৰিমাণ একে হৈ যায়, সমান পৰিমাণৰ হৈ যায়, তেতিয়াহ'লে কোনো পাৰ্থক্য নোহোৱা হ'ব। আমাৰ শিক্ষাৰ্থীসকলৰ মাধমাৰ পৰিব, তেখেতসকলে এই বিদ্যালয় এৰি যাবলৈ বাধ্য হ'ব। কাৰণ দুখীয়া ঘৰৰ বহু ছাত্ৰ ছাত্ৰীৰ আশাৰ কঠীয়াতলী এইখন গুৱাহাটী বিশ্ববিদ্যালয়। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিছোঁ। মই আহিছোঁ প্ৰবলজ্যোতি শৰ্মাৰ ওচৰলৈ। বৰ্তমানৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত থকা প্ৰবলজ্যোতিয়ে বহুখিনি কথা ক'ব পাৰে। আৰু আজি এই অনুষ্ঠান আৰম্ভ কৰাৰ ঠিক প্ৰাক মুহূৰ্তত আমি এখন নটিফিকেশ্যন অধিসূচনা আমি লাভ কৰিলোঁ। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মহোদয়ে এই নটিফিকেশ্যন জাৰি কৰিছে। ইয়াত মাচুল বৃদ্ধিৰ প্ৰসংগৰ উল্লেখ কৰা হৈছে আৰু তেখেতসকলে চৰকাৰী আমাৰ মাচুল বৃদ্ধিৰ এই আঁচনি আধাৰত তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব, এনেধৰণৰ কথাবোৰ কৈছে। আৰু উপাচাৰ্য মহোদয়ৰ তেখেতসকলৰ অনুমতি সাপেক্ষে এইখিনি কৰিব, এনেধৰণৰ কথা কোৱা হৈছে এই নটিফিকেশ্যনত। আপুনি এই সন্দৰ্ভত কি কয়? আচলতে চাওক, গুৱাহাটী বিশ্ববিদ্যালয়খন এখন এতিয়া বৰ্তমান বিশ্ববিদ্যালয় হৈ নাৰাখি তেওঁলোকে এখন বিদ্যালয় কৰিবলৈ গৈ আছে। কিছুমান অপৰিপক্ক আমাৰ কৰ্মচাৰী আৰু অপৰিপক্ক কিছুমান মানুহৰ সিদ্ধান্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ ওপৰত যথেষ্টখিনি হেঙাৰ হিচাপে থিয় দি আছে। আজি গুৱাহাটী বিশ্ববিদ্যালয়ত 2023 বৰ্ষৰ পৰা আমাৰ FOMP কোৰ্চটো আহিছিল আৰু অহা যিমানখিনি বছৰ আছে সেই বছৰৰ ছাত্ৰ ছাত্ৰীসকলে এই ফি ৱেইভাৰৰ কাৰণে বিভিন্ন সময়ত মাত মাতিছিল। স্নাতকোত্তৰ ছাত্ৰ সন্থাই এই বিষয়ে অৱগত কৰিছিল। কিন্তু ইমান বছৰে যোৱাকালি যিদৰে দিব পাৰিলে এটা প্ৰতিবাদৰ ফলত, কিন্তু ইমান বছৰে তেওঁলোকক কিয় এই আঁচনিৰ পৰা বঞ্চিত কৰি ৰাখিছে? আজি গুৱাহাটী বিশ্ববিদ্যালয়ত এগৰাকী ছাত্ৰ ছাত্ৰী কিয় পঢ়িব আহে? কাৰণ এখন উত্তৰ পূৰ্বাঞ্চলৰ এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় আৰু তেওঁলোকে গাঁঠিৰ ধন ভাঙিও বিশ্ববিদ্যালয়খনত পঢ়িব আহে। কিন্তু আমি সুবিধাৰ কথা আমি নকওঁৱে। আজি বিশ্ববিদ্যালয়ত আজি উপাচাৰ্য কাৰ্যালয় হওক, আজি বিভিন্ন কৰ্মচাৰীৰ কাৰ্যালয়বোৰ আটকধুনীয়া হৈ যায়, কিন্তু আমি হোষ্টেল বা তেওঁলোকৰ শ্ৰেণীকোঠাসমূহ যদি চাবলৈ যাওঁ সেইসমূহ অতি পথ্যবচ হৈ থাকে। যোৱা কেইবছৰমানৰ পৰা আমি দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীসকলে এই তেওঁলোকৰ নামভৰ্তিৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণে কৰ্তৃপক্ষৰ ওচৰত বিভিন্ন দাবী উত্থাপন কৰি আহিছে, কিন্তু কোনো ধৰণৰ কোনো সহানুভূতি নাই। সেইকাৰণে আমি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা যোৱাকালি আমি এটা স্বতঃস্ফূৰ্তভাৱে আমি গোটেইখিনি ওলাই আহি আমি ৰাজপথ অৱৰোধ আমি কাৰ্যসূচী আমি দাঙি ধৰিছিলোঁ। আৰু এই কাৰ্যসূচীৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ কাৰ লৰিল আৰু প্ৰায় 10,000 ছাত্ৰ আপোনালোকে 3খনকৈ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিছিলে, তলা ওলমাই দিয়া। হয় হয়, আচলতে আমি ৰাতিপুৱাৰ ভাগত আমি ৰাজপথ অৱৰোধ কৰিবলৈ গৈছিলোঁ, কিন্তু আৰু অসম আৰক্ষীৰ যি ফেৰনীয়া গুণ্ডা বাহিনী তেওঁলোকে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰতো হাত উঠালে। তেওঁলোকে আমাক এই কাৰ্যসূচী লোৱাত আচলতে আমাক বাধা দিলে। কিন্তু আমি পিছৰ ভাগত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি আমাৰ মুখ্য 3খন প্ৰৱেশদ্বাৰ, সেই প্ৰৱেশদ্বাৰ আমি সম্পূৰ্ণৰূপে তলা ওলমাই আমি বন্ধ কৰি ৰাখিলোঁ। আৰু আমাৰ যিটো 7 মাইলেৰে যোৱা যিটো ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথটো আমি অৱৰোধ কৰিলোঁ। আচলতে চাওক, গুৱাহাটী বিশ্ববিদ্যালয়ত যিখিনি FOMP ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে প্ৰায়
6 মাহৰ মূৰে মূৰে আমাৰ পূৰ্বৰ সভাপতি মহোদয়ে ক'লে যে হয়। প্ৰায় 20,000 বা 30,000 টকা তেওঁলোকে দি কিনে নামভৰ্তি আমি কৰিবলগীয়া হয়। অসমীয়াত সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থী বুলি ক'ব পাৰোঁ। হয়, 5 বছৰীয়া সংহত স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী তেওঁলোক, আৰু তেওঁলোকে প্ৰায় 15 পৰা যেতিয়া 30,000 টকা তেওঁলোকে মাহিলী যেতিয়া 6 মাহৰ মূৰে মূৰে যেতিয়া দিবলগীয়া হয়, আমাৰ দৰে নিম্ন মধ্যবিত্ত ছাত্ৰ এগৰাকীৰ কাৰণে যথেষ্টখিনি হেঙাৰ হৈ পৰে। আজি সেই একেখিনি ছাত্ৰ ছাত্ৰীয়ে অসমৰ যদি অইন এখন শিক্ষানুষ্ঠানলৈ যাবলগীয়া হয়, তেওঁৰ যদি উপযুক্ত নথিপত্ৰ থাকে, তেওঁলোকে প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়াকৈ নামভৰ্তি হয়। কিন্তু সেই একেখিনি ছাত্ৰ ছাত্ৰী যদি গুৱাহাটী বিশ্ববিদ্যালয়ত আহে, তেওঁলোকে 15 পৰা 30,000 টকা দি কিনে তেওঁলোকে নামভৰ্তি কৰিবলগীয়া হয়। আৰু যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনতে হওক বা অসমৰ অইন মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে নথিপত্ৰ নথকাৰ ফলত তেওঁলোকে পইচা দি কিনে পঢ়িবলগীয়া হয়, তেওঁলোকৰ মাচুলটো হয় 7,000 পৰা 8,000 টকা। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰায় 15 পৰা 30,000 টকা দি কিনে ইমান বছৰে পঢ়ি আছিলে। গতিকে এই বিষয়ে কৰ্তৃপক্ষও জানে, আৰু কৰ্তৃপক্ষই কয় যে গুৱাহাটী বিশ্ববিদ্যালয়খনৰ যিটো আৰ্থিক অৱস্থা অতি তথৈবচ। কিন্তু আজি এই আৰ্থিক অৱস্থাটোৰ সম্পূৰ্ণ বজা ছাত্ৰ ছাত্ৰীয়ে কিয় ল'ব? কৰ্তৃপক্ষতো ক'ব পাৰে যে আমাৰ দৰমহাৰ কিছু ধন আমি বিশ্ববিদ্যালয় পুঁজিত আমি অনুদান হিচাপে দিম, আমি বিশ্ববিদ্যালয়খন নিৰ্মাণত আমি যথেষ্টখিনি গুৰুত্ব দিম। কিন্তু তেনে নকৰি কেৱল ছাত্ৰ ছাত্ৰীৰ ওপৰত ৰামটাঙন সদাই থাকে, এইটো কিন্তু অতি দুখৰ কথা, অতি নিন্দনীয় কথা। আৰু সেইবাবে যোৱাকালি যিটো প্ৰতিবাদ হ'ল, আচলতে অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিবাদত আমাক যথেষ্ট ধৰণে আমাক মানসিকভাৱে সহায় কৰিছিল, আৰু তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আহ্বানত সকলো দল সংগঠন নিৰ্বিশেষে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী ওলাই আহিছে। প্ৰায় নিশা 11 বজালৈকে এই প্ৰতিবাদ আমি অক্ষুণ্ণ ৰাখিছিলোঁ। আমাৰ উদ্দেশ্য এইটো নাছিল যে সাধাৰণ জনতাক আমি বাধা দিম। আচলতে যোৱাকালি কিছু অপৰিস্থিতিৰ সৃষ্টি হৈছিল, কিন্তু সেই পৰিস্থিতিৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। আৰু যিখিনি এম্বুলেঞ্চ আছে বা আৰক্ষীৰ গাড়ী আছে, আমি ধুনীয়াকৈ আমি তেওঁলোকক যোৱাত কোনো বাধা দিয়া নাই, আমি গোটেইখিনি যাব দিছোঁ। কিন্তু আমাৰ এটাই লক্ষ্য আছিল যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিয়ে যাতে ন্যায় পায়। আচলতে অসমৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আহি কিনে তেওঁলোকে অধ্যয়ন কৰিব আহে, তেওঁলোকে সুবিধাখিনি যাতে পায়, তেওঁলোকৰ যাতে সেই পঢ়াৰ যিখিনি কষ্ট সেইখিনি যাতে তেওঁলোকে সাৰ্থক হয়। আজি আমি অহাৰ আগে আমাৰ আৱাসৰে এজন প্ৰাক্তন জ্যেষ্ঠ আৱাসীয়ে ক'লে যে আচলতে বহুখিনি সকাহ হ'ল, কাৰণ তেওঁৰো ঘৰৰ অৱস্থা বেয়া। তেওঁ টিউশ্যন কৰি ভায়েকক পঢ়াৰ কাৰণে পইচা যোগান কৰি আছিলে। কৈছে যে তহঁতে বহুত এটা উপকাৰ কৰিলি, যিটোৰ কাৰণে হয়তো মই এই পইচাখিনি মই ঘৰত দিব পাৰিম বা মই এটা জমা কৰিব পাৰিম। আচলতে এইবোৰ কথাই বহুত আমাকো দুখ লগায়। এনেকুৱা কথা আমি বিভিন্ন ধৰণে আমি শুনি আছিলোঁ। কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা হয় যে ধুনীয়াকৈ 2 বছৰ 1 বছৰ পঢ়ে, তাৰপিছত তেওঁলোকে পইচাটো দিব নোৱাৰে, কাৰণ 16,000 30,000 টকা অতি কম মূল্য নহয়। তেওঁলোকে এই বিশ্ববিদ্যালয়ৰ পৰা নামভৰ্তি এৰি কিনে অইন মহাবিদ্যালয়ত যাবলগীয়া হয়। ইয়াৰ ফলত সময়ো নষ্ট হয়, কাৰণ যিখিনি সময় পঢ়িলে এই সময়খিনিতো ঘূৰাই নাপায়। আৰু বহুতে কি হয়, তীক্ষ্ণ মেধাৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ কাৰণে সুযোগ পায়, কিন্তু ইমানখিনি মাচুল থকাৰ ফলত তেওঁলোকে নামভৰ্তি কৰিবলৈ সাহস নকৰে। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাই এটা বাট দেখুৱালে যে আমি যদি হাতে হাত ধৰি আমি যদি প্ৰতিবাদ কৰোঁ, তেতিয়াহ'লে আমাৰ যিখিনি প্ৰাপ্য, আমাৰ যিখিনি আঁচনি বা প্ৰাপ্ত যিখিনি আমাৰ অধিকাৰ, সেই অধিকাৰখিনি আমি আজৰি আনিব পাৰোঁ। গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰবাল জ্যোতিয়ে, মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ কৌশিক বৰুৱাৰ ওচৰলৈ। কৌশিকে বহুখিনি কথা ক'ব লাগে, কাৰণ প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে তেখেতে বৰ্তমান আছে, আৰু এটা সাধাৰণ সম্পাদক হিচাপে এটা কাৰ্যকাল তেখেতে সুন্দৰভাৱে অতিবাহিত কৰিছে। সেই সময়তো বহুখিনি ঘটনা ঘটিছে। মই এতিয়া আপোনাক ক'ব বিচাৰোঁ যে সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীক লৈ এই ঘটনাখিনি হৈছে, কিন্তু একে সময়তে আমি যদি লক্ষ্য কৰোঁ বিভিন্ন দাবী উত্থাপন হৈছে, কাৰণ প্ৰত্যেক ছেমিষ্টাৰৰ মাচুল বৃদ্ধি, এই ঘটনাবিলাক হৈ আছে। একেলগতে গোটেইখিনি কথা লৈ আপোনালোকে প্ৰতিবাদ কৰিছে। আপুনি কি কয়? আচলতে গুৱাহাটী বিশ্ববিদ্যালয় হৈছে অসমৰ বহু শতিকাৰ আগত বিজ্ঞ মহলে দেখা এটা জীয়া সপোনৰ নাম। কিন্তু আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে গৈ ৰাজপথ পাবলগীয়া হ'ল। সেই কথাষাৰে আমাক আচলতে এজন প্ৰাক্তন ছাত্ৰ হিচাপে বহুত লাজ পাওঁ আমি, আমাৰ দুখ লাগে। কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় পঢ়িবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী আহে। অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ মাক দেউতাকে কেনেদৰে পইচা দি এই বিশ্ববিদ্যালয় পঢ়িবলৈ পঠায়, সেইটো হয়তো তেওঁলোকে জানিব। কিন্তু তাৰপিছত আহি যদি গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ এটা খুব গধুৰ পৰিমাণৰ যদি মাচুল দিবলগীয়া হয়, তেনেহ'লে সেই পিতৃ মাতৃসকলে কিমান কষ্ট পায় সেইটো আমি উপলব্ধি কৰিছোঁ। কাৰণ আমি যেতিয়া সাধাৰণ সম্পাদক পদত আছিলোঁ, তেতিয়া
আমাক পিতৃ মাতৃ অভিভাৱকসকলে ফোন কৰি কয় যে বেলেগ কলেজবিলাকত দেখোন এইটো সুবিধা আছে, তোমালোকৰ বিশ্ববিদ্যালয়ত কিয় সুবিধা নাই। আচলতে আমি সেই কথাবিলাক আমি চালি জাৰি চাইছিলোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আমি ইখনৰ পিছত সিখন আবেদন জনাইছিলোঁ, আমি অন্বেষণ কৰিছিলোঁ। তাৰ পিছতো গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ গান নলৰিল। গৈ গৈ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ৰাজপথ পাবলগীয়া হ'ল, পুলিচৰ লাঠি কোব খাবলগীয়া হ'ল। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাৰ সন্মানীয় উপাচাৰ্য মহোদয়ে কৈছে যে তোমালোকক মই সলিউশ্যন ৰাজপথত আহি দিম নেকি, তোমালোকে মোক মোৰ কৰ্তৃপক্ষ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেম্পাছৰ ভিতৰত লগ কৰা, তোমালোকে মোক কোৱা। কিন্তু সেইবিলাক কথা মানে আচলতে ক'বলৈ গ'লে যোৱা 3টা বছৰ ধৰি 3খন স্নাতকোত্তৰ ছাত্ৰ সন্থাই বাৰে বাৰে তেওঁলোকক কৈ অহা হৈছিলে ছাত্ৰ ছাত্ৰীসকলৰ যি মাচুল যে ফ্ৰী ৱেভাৰ দিব লাগে, কিন্তু তাৰপিছতো 3টা বছৰ তেওঁলোকে এই কথাটো গুৰুত্ব নিদিলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী গৈ যেতিয়া ৰাজপথ পালেগৈ তেতিয়া কিন্তু খুব কম সময়ৰ ভিতৰত এইটো সিদ্ধান্ত দিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ বাধ্য হ'ল। হয়, গা লৰিল। হয়, যদি এক অৰ্থত ক'বলৈ যোৱা যায়, কৌশিকৰ ওচৰলৈ মই পুনৰ আহিম। বহুকেইটা কথা কৌশিকৰ পৰা আমি জানিব লগা আছে। মই আহিছোঁ অবিনাশ ডেকাৰ ওচৰলৈ। অবিনাশে কিছু কথা ক'ব লাগে, কাৰণ তেখেত আমাৰ AJYCP জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে। একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন সচেতন ছাত্ৰ হিচাপে আমি জানো অবিনাশক। অবিনাশে কি কয় কালি এই ঘটনা সন্দৰ্ভত? দিগন্ত দা, এটা কথা আমি মূল কথাখিনি কোৱাৰ আগতে আমি কেইটামান কথা ক'ব লাগিব। আজি কিছুদিন আগত ৰাজ্যৰ খুদ শিক্ষামন্ত্ৰীগৰাকীয়ে যেতিয়া কৈছিলে যে আন্দোলন কৰি কি ফালিলে বা কি ফলাফল পালে, আমি তেখেতক ক'ব বিচাৰোঁ যে আন্দোলন কৰি কি ফালিলে, কি ফলনা বা কি ফলাফল পালে সেইটো পিছৰ কথা, কিন্তু আমি যে অসমীয়া মাধ্যমৰ বিদ্যালয়কেইখন বন্ধ কৰি জাতিটোক যে নিষেধ কৰাৰ যি মানসিকতা, সেই মানসিকতাক যে আমি উদ্ভৱ হৈছোঁ, সেই কথা আমি প্ৰতিফলিত হৈছে। কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিদ্যালয় এখনে ছাত্ৰ ছাত্ৰীৰ হকে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ হকে তেখেতসকলে আমি আন্দোলন কৰিব লগা হৈছে। কি ক্ষেত্ৰত হৈছে? আমি আজি ইয়াত থকা গোটেইকেইজনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একোজন ছাত্ৰ, হয়তো কোনোবাজন প্ৰাক্তন, কোনোবাজন বৰ্তমানৰ। গতিকে আমি এজন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ আমি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ হকে যে আন্দোলন কৰিব লগা হৈছে, সেয়া অকল আমাৰ বাবে দুৰ্ভাগ্যজনক নহয়, এয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে এটা দুৰ্ভাগ্যজনক কথা। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সমস্যা আছে, সেই সমস্যাখিনি আমি যেতিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওচৰলৈ লৈ যাওঁ, কৰ্তৃপক্ষৰ ওচৰত লৈ যোৱাৰ লগে লগে তেওঁলোকে আমাক আলাপ আলোচনাৰ মাজেৰে তাৰ সমাধান দিব বুলি আমাক বাৰুকৈয়ে কৈ থাকে। কিন্তু আমি তাৰ ফলশ্ৰুতিত আমি সেই ফলাফল পাওঁ জানো? যদি সেই ফলাফল পালোঁ হয়, আমি তেনেহ'লে কালি বিশ্ববিদ্যালয়ত তেনেকুৱা এটা ঘটনাৰ তেনেকুৱা এটা আন্দোলনৰ বা তেনেকুৱা এটা প্ৰতিবাদৰ সন্মুখীন নহ'ল হয়। গতিকে আমাৰ বাবে ইমানেই লাজৰ কথা যে আমি খুদ বিশ্ববিদ্যালয়ৰ এজনৰ ছাত্ৰ হৈ আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে মাত মাতিব লগা হৈছে। কাৰণ কিয় আমি আমাৰ নিজৰ যি প্ৰাপ্য, সেই প্ৰাপ্য অধিকাৰৰ কাৰণে মাত মাতিব লগা হৈছে। কাৰণ কিয় বিশ্ববিদ্যালয়ে সেই সুযোগ আমাক দিয়া নাই। গতিকে বিশ্ববিদ্যালয়ে সেই সুযোগ আমাক কেতিয়া দিব? তেওঁলোকে নে আলাপ আলোচনাৰ মাজেৰে সেই আলাপ আলোচনাৰ মাজেৰে আমাক থৈ দিব নেকি, নে আলাপ আলোচনাৰ মাজতেই তেওঁলোক সীমাবদ্ধতা হৈ থাকিব নেকি, নে ছাত্ৰ ছাত্ৰীসকলে তেনেকেই বিশ্ববিদ্যালয়ৰ পৰা সকলো শিক্ষা গ্ৰহণ কৰি ওলাই যাব নেকি? এই ধৰণৰ প্ৰশ্নবোৰ আচলতে আমাৰ মাজত বাৰুকৈ চলি আছে। গতিকে কালিৰ যিটো ঘটনা, কালিৰ যিটো প্ৰতিবাদ, সেই প্ৰতিবাদটো আচলতে আমাৰ বাবে খুব এটা বেয়া লগা ঘটনা। আমিও কেতিয়া বিচৰা নাছিলোঁ ছাত্ৰ হিচাপে বা ছাত্ৰ ছাত্ৰী হিচাপে, কোনো বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিচৰা নাছিলে তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হওক। আমিও বিচাৰিছিলোঁ যে গণতান্ত্ৰিকভাৱে যি আন্দোলন, সেই আন্দোলন হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিততে আৰু এটা কথা মন কৰিব লাগিব যে যেতিয়া আন্দোলন তাত চলি আছিল, যেতিয়া প্ৰতিবাদ চলি আছিলে, যি পুলিচৰ যি হেৰুণীয়া গুণ্ডা বাহিনীয়ে, সেই গুণ্ডা বাহিনীয়ে আচলতে আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ গাত আচলতে হাত দিছে। হাত দি আমাৰ বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছে। গতিকে সেইখিনি কি কাৰণত কৰিব লগা হ'ল? আমাৰ ছাত্ৰ ছাত্ৰী কি আমাৰ নিজৰ অধিকাৰ নাই নেকি? আমি নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে মাত মাতিব গৈ যদি আমি আঘাত পাব লগা হয়, তাত কি কিন্তু লাজৰ বিষয়ে একো হ'ব নোৱাৰে। গতিকে বিশ্ববিদ্যালয়ৰ প্ৰশাসনে, বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এইসমূহ গুৰুত্ব দিছিলে নাই, সেইসমূহ তথ্য তেখেতসকলে লক্ষ্য কৰিছে নাই? এই তেখেতসকল কি আমাৰ আমি তেখেতসকলৰ ছাত্ৰ ছাত্ৰী নহয় নেকি? তেখেতসকলে বাৰুকৈ কৈ থাকে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ আপোন, আমাৰ বুকুত তেওঁলোকে থাকে। আমাৰ বিশ্ববিদ্যালয় আমি যেতিয়া বাহিৰলৈ যাওঁ বা যেতিয়া বিভিন্ন অনুষ্ঠানলৈ যাওঁ, তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। যদি তেওঁলোকে আমাক লৈ গৌৰৱ অনুভৱ কৰে, তেনেহ'লে কালি তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন আমি হ'ব নালাগিছিল, তেনেকুৱা এটা সমস্যা বিশ্ববিদ্যালয়ত থাকিব নালাগিছিলে। গতিকে তেনে ক্ষেত্ৰত আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক পুনৰবাৰ কৈছোঁ যে অকল আলাপ আলোচনাৰ মাজতে থাকিয়ে নহয়, ছাত্ৰ ছাত্ৰীৰ যি মৌলিক অধিকাৰ, ছাত্ৰ ছাত্ৰীয়ে সেই মৌলিক অধিকাৰ পাব লাগিব, সেই সম অধিকাৰ পাব লাগিব। বিশ্ববিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীৰ প্ৰত্যেকটো সমস্যাৰ সমাধান হ'ব লাগিব, সেয়া আমাৰ একেবাৰে স্পষ্ট আৰু চিধা কথা। গুৰুত্বপূৰ্ণ কথা কৈছে অবিনাশে। মই অবিনাশক ধন্যবাদ জনাইছোঁ। অবিনাশৰ সৈতে কথা পাতিবলৈ আমাৰ আৰু আছে, মই তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া মানস প্ৰতিম কলিতাৰ ওচৰলৈ আহিছোঁ আৰু মানস প্ৰতিমক মই এই কথা ক'ব বিচাৰিছোঁ, কাৰণ জালুকবাৰীত শিক্ষাৰ্থীৰ ক্ষোভৰ জুই জ্বলা, এই কথাটো দেখিলেই খুব দুখ লগা কথা, ভাবিব নোৱাৰা এটা কথা। কিন্তু সেই ঘটনাই বাৰে বাৰে জালুকবাৰীত হয়
আমি আগৰ পৰাই এই কথা দেখি আছোঁ। মানস প্ৰতিমৰ কাৰ্যকালতো তেনেকুৱা ঘটনা হৈছিলে নিশ্চয়কৈ। মানস প্ৰতিমৰ মই এই কথা ক'ব বিচাৰিছোঁ, কাৰণ অকণমান আগতে মই এই কথা ঘোষণা কৰিলোঁ যে বৰ্তমান পঞ্জীয়ক তেখেতে এখন নটিফিকেশ্যন ইছ্যু কৰিছে এই মাচুল বৃদ্ধি সন্দৰ্ভত। আপুনি কি কয় যে এই ধৰণৰ ব্যৱস্থাৰে এনেধৰণৰ প্ৰতিবাদসমূহ নিৰ্মূল কৰা সম্ভৱ হ'ব নে ভৱিষ্যতলৈ এই প্ৰতিবাদে অন্য ৰূপ লোৱাৰ সম্ভাৱনা আছে? হয়, আমি যদি এতিয়া ওলোৱা আমি নটিছখন চাবলৈ যাওঁ, ইয়াত লিখিছে ফ্ৰম 7 ছেমিষ্টাৰ যিসমূহ থাকিব তেওঁলোকে ফিজৰ আণ্ডাৰত নপৰিলে ফিজটো নৰ্মেল হ'ব। কিন্তু আমাৰ দাবী, আমাৰ ছাত্ৰ আমাৰ এটাই দাবী যে কেৱল 7 ছেমিষ্টাৰ নহয়, যিজনে ফাৰ্ষ্ট ছেমিষ্টাৰত নামভৰ্তি কৰিব ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা শেষলৈকে যাতে তেওঁলোকৰ সমান হয়, তেওঁলোকে ফিজ ৰিডাকশ্যন পাওক। কাৰণ বছৰত 30,000 টকা দিয়াটো কোনো এজন ছাত্ৰৰ বাবে সম্ভৱ নহয়। গতিকে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক মই দাবী জনাইছোঁ, বা অনাগত দিনত আমি স্নাতকোত্তৰ ছাত্ৰ সন্থা যি আছে আমাৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ লগত আলোচনা কৰি, বা মই নিজে এটা সংগঠনক প্ৰতিনিধিত্ব কৰি আহিছোঁ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, আমি সংগঠনৰ ফালৰ পৰা হ'লেও অনাগত দিনত কৰ্তৃপক্ষৰ ওচৰত আমি সদায় দাবী জনাই যাম যাতে কেৱল 7 ছেমিষ্টাৰৰ পৰা নহয়, যিসমূহ প্ৰথম ষাণ্মাসিকত তেওঁলোকে নামভৰ্তি কৰিব প্ৰথম ষাণ্মাসিকৰ পৰাই এইটো হ'ব লাগে। কাৰণ তেওঁলোকে 7 ছেমিষ্টাৰৰ কাৰণে কৰিব পাৰিব, ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে কৰিব নকৰিব, এইটো ক'ৰবাত নকৰবাত ইনজাষ্টিছ। গতিকে এই ক্ষেত্ৰত আমি কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছোঁ তেওঁলোকে অনতি পলমে এইখন নটিছ যিমান সোনকালে পাৰে তেওঁলোকে আৰু এটা নটিছ ওলাওক যে প্ৰথম ছেমিষ্টাৰৰ পৰাই যিসকল ছাত্ৰ ছাত্ৰীৰ ফিজৰ আণ্ডাৰত নপৰিব তেওঁলোকৰ ফিজটো নৰ্মেল PG ফিজৰ দৰে হ'ব, সেয়া দাবী জনাইছোঁ। লগতে আৰু এটা দাবী জনাইছোঁ কৰ্তৃপক্ষক যে তেওঁলোকে ফিজসমূহ ঠিকে লয়, কিন্তু সেই ফিজ আধাৰত তেওঁলোকে সুবিধাসমূহ দিব নোৱাৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁলোকে ইমান সুবিধা দিব নোৱাৰে। আজি গুৱাহাটী বিশ্ববিদ্যালয়ত প্লেচমেণ্ট চেল বুলি একো বস্তুৱে নাই। যিটো সময়ত আমি আন প্লেচমেণ্ট প্লেচমেণ্ট যদি চাবলৈ অধিক শক্তিশালী, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত প্লেচমেণ্ট চেলৰ কোনো স্থিতি নাই আজিৰ দিনত। গুৱাহাটী বিশ্ববিদ্যালয়ত আৱাসৰ সমস্যা, গুৱাহাটী বিশ্ববিদ্যালয়ত পানীৰ সমস্যা, এজাক বৰষুণত গুৱাহাটী বিশ্ববিদ্যালয়ত বানপানী হৈ যায়। আমি জালুকবাৰী কেইটাভাৰা আহিলে যদি আমি চাব যাওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ভিতৰত পানী গৈ পায়, বিভিন্ন আৱাসৰ ভিতৰত পানী গৈ পায়। তেনে ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কেৱল ছাত্ৰ ছাত্ৰীৰ পৰা পইচা লৈ আছে, শোষণ কৰিছে পইচাৰ থ্ৰুৰে, সেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয় নচলে। গুৱাহাটী বিশ্ববিদ্যালয় হৈছে ছাত্ৰ ছাত্ৰীক গঢ়াৰ এখন প্ৰতিষ্ঠান। গতিকে ছাত্ৰ ছাত্ৰীক তেওঁলোকে গঢ়িব লাগিব, কিন্তু সেই ছাত্ৰ ছাত্ৰীক গঢ়াৰ উদ্দেশ্যে এয়া নহয় যে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ পৰা অধিক মাচুল গ্ৰহণ কৰিব। সেয়া আমি আগতেও যেতিয়া স্নাতকৰ ছাত্ৰ আমি আছিলোঁ, কৌশিক বৰুৱাক কোৱাৰ দৰে আমি সেই সময়ত আমি প্ৰতিবাদ কৰিছিলোঁ। আজি যদিও আমি গুৱাহাটী বিশ্ববিদ্যালয়ত নাই, কিন্তু প্ৰাক্তন সভাপতি হিচাপে আমি গুৱাহাটী বিশ্ববিদ্যালয়ত সদায় আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত আছোঁ, আমি FOMP ছাত্ৰ ছাত্ৰীসকল সদায় আছোঁ আৰু আমি থাকিম। আমি দাবী জনাইছোঁ কৰ্তৃপক্ষক তেওঁলোকে যাতে অনতি পলমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ FOMP ছাত্ৰ ছাত্ৰীসকলে যিমান সমস্যা পাইছে সকলোবোৰ সমস্যা সমাধান কৰক। সেয়া লাগিলে তেওঁলোকৰ ফিজ ৰিডাকশ্যনৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ আৱাস নিবাসৰ ক্ষেত্ৰতে হওক, বা তেওঁলোকৰ ক্লাছৰুমৰ অৱস্থা বেয়া সেই ক্লাছৰুমত ঠিক কৰাৰ ব্যৱস্থাতে হওক, তেওঁলোকে অনতি পলমে এই ক্ষেত্ৰত তেওঁলোকে সমাধান আনিব লাগে। কাৰণ প্ৰায় 3 বছৰ হৈ গ'ল, মই ভাবোঁ 3 বছৰ যথেষ্ট সময়, 3 বছৰ সময় নালাগে কোনো এটা কোৰ্চক তেওঁলোকে বুজি পাবলৈ। আগতে তেওঁলোকে কৈছিলে যে এইটো আমি FOMPটো নতুনকৈ আৰম্ভ কৰিছোঁ, গতিকে আমি একো জনা নাছিলোঁ, কিন্তু আজি সেয়া FOMP 3 বছৰ পালে, এইবাৰ 4 নম্বৰ বেটছে এডমিশ্যন গ্ৰহণ কৰিব। গতিকে মই ভাবোঁ 3 বছৰ যথেষ্ট সময়। গুৱাহাটী বিশ্ববিদ্যালয় যিটোকে তাত কৰ্তৃপক্ষত থকা যিসমূহ প্ৰফেচৰ আছে তেওঁলোক এজন উচ্চ শিক্ষিত ব্যক্তি, গতিকে তেওঁলোকে নিজৰ যি শিক্ষাৰ ডিগ্ৰী আছে, শিক্ষা তেওঁলোকে ভাল পথত ব্যৱহাৰ কৰক। সেয়া শিক্ষাৰ জৰিয়তে সেয়া তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমাৰ যি FOMP ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ যাতে সুবিধা হয়, ফিজ ৰিডাকশ্যন হয়, তেওঁলোকে আৱাস নিবাস পায়। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ আমাৰ এক্সামৰ ক্ষেত্ৰত বিসংগতি দেখিবলৈ পোৱা যায়। আমাৰ যি আই কাৰ্ড থাকে, আমি কলেজসমূহত আমি সাধাৰণ কলেজ এখনত আমি আই কাৰ্ডসমূহ প্ৰায় নামভৰ্তিৰ 1 মাহ পিছত পাওঁ, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আই কাৰ্ড 2 বছৰ পিছত আহে, 2 বছৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আই কাৰ্ড আহে। এয়া আটাইতকৈ লাজ লগা বিষয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এইসমূহ সমস্যা তেওঁলোকে অনতি পলমে সমাধান কৰিব লাগে। আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমস্যাসমূহ হৈ গৈ আছে। সমস্যাৰ সমাধান গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আনিব পৰা নাই, কিন্তু যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই সমস্যাত মাত মাতে, তেওঁলোকে যেতিয়া ভাবিলে যে আমি সমস্যাৰ সমাধান কৰিম, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পুনৰবাৰ গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ প্ৰেক্ষাপটত প্ৰমাণ কৰি দিলে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সমস্যাৰ সমাধান আনিব জানে। গতিকে মই কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছোঁ তেওঁলোকে অনতি পলমে যিসমূহ সমস্যা আছে সেইসমূহ সমস্যা সমাধান কৰক। লগতে মই পুনৰবাৰ তেওঁলোকক অনুৰোধ জনাইছোঁ, নটিছত যিদৰে তেওঁলোকে 7 ছেমিষ্টাৰৰ পৰা কৰিম বুলি কৈছে ফিজ ৰিডাকশ্যন, তেনেকৈ কৰিলে নহ'ব। তেওঁলোকে প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰী জগতক তেওঁলোকে ফিজ ৰিডাকশ্যনৰ সুবিধা দিবই লাগিব। এয়া আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ প্ৰাপ্য। এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ মই যদি ক'ব যাওঁ ৰেজিষ্ট্ৰাৰ ছাৰে যিয়ে উপাচাৰ্য মহোদয়ে যি এপ্ৰিলত নটিছখন ওলালে, তেওঁলোকে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ওচৰত একো কৃপা কৰা নাই, তেওঁলোকে নিজৰ দায়িত্বহে পালন কৰিছিলে। তেওঁলোকৰ দায়িত্ব হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সুবিধা দিয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা বুজি পোৱা। তেওঁলোকে সমস্যাসমূহ যোৱা 3টা বছৰে বুজি নাপালে, যি নহওক যোৱাকালি হৈ যোৱা প্ৰতিবাদৰ অন্তত তেওঁলোকে সমস্যাসমূহ বুজি পালে, বা তেওঁলোকে আমাৰ
আমাৰ যি ফি ৱেইভাৰ তেওঁলোকে ইমপ্লিমেণ্ট কৰিলে, কিন্তু তাৰে লগে লগে মই পুনৰবাৰ আকৌ এবাৰ কৈছোঁ, কেৱল 7 ছেমিষ্টাৰক দিলে নহ'ব, প্ৰথম ষাণ্মাসিকৰ পৰাই অন্তিম ষাণ্মাসিকলৈ তেওঁলোকে ফি ৱেইভাৰ দিব লাগিব। আৰু অনতিপলমে গুৱাহাটী বিশ্ববিদ্যালয় আকৌ মিটিং কৰক, তেওঁলোকে সিদ্ধান্ত লওক যে গুৱাহাটী বিশ্ববিদ্যালয় FOMPত নামভৰ্তি কৰা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে সম অধিকাৰ পাব লাগিব। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে বছৰত 30,000 টকা দিব নালাগে, যি আমাৰ PGৰ সামান্য মাচুল আছে, সেয়া মাচুলৰ আধাৰতে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত FOMP ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব পাৰিব। সেই ক্ষেত্ৰত তেওঁ কৰ্তৃপক্ষ অতি সোনকালে নিশ্চিত কৰিব লাগিব। যদি তেওঁলোকে অনতিপলমে নিশ্চিত নকৰে, পুনৰবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে, আমি সংগঠনৰ ফালৰ পৰাই হওক বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ ফালৰ পৰা আমি পুনৰবাৰ প্ৰতিবাদ কৰি যাম। আমি ছাত্ৰ ছাত্ৰীৰ প্ৰতিটো সমস্যাত আগতেও মাত মাতিছিলোঁ, এতিয়াও মাত মাতোঁ আৰু আগলৈও মাত মাতি যাম। গতিকে কৰ্তৃপক্ষক, মাননীয় উপাচাৰ্য মহোদয় হওক, মাননীয় পঞ্জীয়ক মহোদয় হওক, মাননীয় শ্ৰেণীসমূহ সচিব মহোদয় হওক, সকলোকে মই আজি এই টকশ্ব'ৰ পৰা সকীয়াই দিছোঁ, অনতিপলমে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ সমস্যাসমূহ বুজক। মই হাত জোৰ কৰি তেওঁলোকক মিনতি কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা বুজক আৰু সেই সমস্যাৰ আপোনালোকে সমাধান আনক। গুৰুত্বপূৰ্ণ কথা কৈছে মানস প্ৰতিমে, মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ প্ৰবালজ্যোতি শৰ্মাৰ ওচৰলৈ। প্ৰবালজ্যোতিয়েও কিছু প্ৰশ্নৰ উত্তৰ দিব লাগে, কাৰণ একেটা বিষয়ত আমি কথা পাতিছোঁ যে এখন নটিচ দিয়া হ'ল আৰু সেই সন্দৰ্ভত মানস প্ৰতিমে কিছু বক্তব্য ৰাখিছে। আপোনাৰ বক্তব্য মই শুনিব ইচ্ছা কৰিছোঁ, কাৰণ ইয়াত স্পষ্টভাৱে এই কথা কোৱা হৈছে, ইফ গভৰ্ণমেণ্ট প্ৰভাইডছ ফি ৱেইভাৰ স্কিম, যদি চৰকাৰে দিয়ে, এনেধৰণৰ কথাবিলাক ইয়াত আছে। ইয়াত বহুত পাক লগা কথাও আছে। গতিকে আপুনি সন্তুষ্ট হ'বনে? আচলতে চাওক, আপুনি যদি চাই গুৱাহাটী বিশ্ববিদ্যালয়খনে এখন এনেকুৱা বিশ্ববিদ্যালয় যি প্ৰতিবাদ কৰিয়ে এইখন বিশ্ববিদ্যালয় জন্ম হৈছিল আৰম্ভণিৰ পৰা, আৰু প্ৰতিটো বিষয়ত প্ৰতিবাদ নোহোৱাকৈ বিশ্ববিদ্যালয়খনৰ একো সমস্যাই সমাধান হোৱা নাই। আৰু কৰ্তৃপক্ষই ভাবে যে তেওঁলোক বহুত ডক্টৰেট ডিগ্ৰীধাৰী বা বিভিন্ন কাৰণত তেওঁলোকে নিজক বহুত বিজ্ঞ বুলি ভাবে। আচলতে তেওঁলোকৰ কিছুমান সিদ্ধান্তই ছাত্ৰ ছাত্ৰীৰ মূৰত বিভিন্ন ধৰণে মাধমাৰ মাৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত আজি মাষ্টাৰ ডিগ্ৰী আছে, একেখিনি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা পায়, একেই পৰিৱেশ, একেই কেম্পাছ, কিন্তু একেই এখন প্ৰতিষ্ঠানতে দুটা ভাগ হৈ আছে যে FOMPখিনিয়ে এটা বেলেগ ধৰণে তেওঁলোকক চায়, যে তেওঁলোকৰ ফি ষ্ট্ৰাকচাৰ বেলেগ, তেওঁলোকৰ নিজস্ব এটা স্থায়ী ৰুম নাই, তেওঁলোকে ক্লাছ ইয়াত এটা হ'ব, এটা বেলেগ বিভাগত হ'ব, কোনো ধৰণৰ নিজস্ব কোনো ধৰণৰ তেওঁলোকৰ চৌহদ নাই। আৰু এইসমূহ বিষয় লৈ যেতিয়া আমি আন্দোলন কৰোঁ বা তেওঁলোকৰ লগত আলোচনাত মিলিত হ'ব যাওঁ, তেওঁলোকে আমাক এনেকুৱা এটা বিত্তীয় সংকটৰ কথা আমাক দাঙি ধৰে যে আমাৰ নিজৰে বেয়া লাগি কিনে আমি গুচি আহিবলগীয়া হয়। আজি আমাৰ সভাপতি মহাশয়ে ক'লে যে FOMPৰ ফাৰ্ষ্ট বেটছৰ আই কাৰ্ড আমি প্ৰতিবাদ কৰি সেই কেইমাহমান আগত আমি দিছোঁ, কেইমাহমান আগত তেওঁলোকে 3 বছৰৰ অন্তত আই কাৰ্ড, কিন্তু সেই একেখিনি ছাত্ৰ ছাত্ৰীয়ে যেতিয়া আমাৰ মুখ্য প্ৰৱেশদ্বাৰেৰে সোমাব, তেওঁলোকক আৰু বাধা দিয়ে, কাৰণ তেওঁলোকৰ আই কাৰ্ড চোৱাৰো নিয়ম উলিয়াব, আই কাৰ্ডো নিদিয়ে। এইবোৰ কেনেকুৱা ইনলজিকেল কথা আচলতে তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীখিনিক তেওঁলোকক শুনাই, এই অতি লজ্জাজনক কথা, গিনিপিগ সজোৱাৰ দৰে ঘটনা হয়। আৰু আমি বিভিন্ন সময়ত আমি কৰ্তৃপক্ষৰ ওচৰত মিলিত হ'ব গৈছিলোঁ এই সমস্যাটো লৈ, কিন্তু তেওঁলোকে কয় যে এইটো গভৰ্ণমেণ্টৰ পৰা দিছে। আমি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া সেই সময়ত শিক্ষামন্ত্ৰী ৰণোজ পেগু মহাশয় আহিছিল, তেতিয়া আমি এই সমস্যাটোৰ কথা অৱগত কৰিছিলোঁ। তেওঁ উপাচাৰ্য মহাশয় লগতে সেই সময়ৰ আমাৰ শ্ৰেণী সচিব ডক্টৰ হেমন্ত নাথ ছাৰৰ সন্মুখতে কৈছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েতো বিনামূলীয়া নামভৰ্তি পাব লাগে বা ফিজটো ৰিডাকশ্যন হ'ব লাগে, কিন্তু তেওঁলোকে ক'লে যে এইটো আমাৰ হৈ আছে, কিন্তু তেওঁলোকে তেতিয়াও একো কাণসাৰ নিদিলে। তাৰপিছত আমি মুখ্যমন্ত্ৰীক লগ ধৰিলোঁ, মুখ্যমন্ত্ৰী ক'লে যে যদি বেলেগ বিশ্ববিদ্যালয় পায় তেতিয়াহ'লে গুৱাহাটী বিশ্ববিদ্যালয় পাব লাগে, আৰু একে ধৰণৰ যে সকলোৰে ইউনিফৰ্ম এটা ৰেট থাকিব লাগে, যে প্ৰতিখন মহাবিদ্যালয়, প্ৰতিখন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ বাবে এটা সমান ৰেট এটা এডমিশ্যনত থাকিব লাগে, সেই ধৰণে আমাক ক'লে। আৰু সেই কথাটো যেতিয়া আমি উপাচাৰ্য মহাশয় বা কৰ্তৃপক্ষক ক'লোঁ, তেওঁলোকে আমাক এটা বিত্তীয় সংকটৰ কথা আমাক দাঙি ধৰিলে। গতিকে এইবোৰ কথা, এই বিত্তীয় সংকটটো আজি ফি ৱেইভাৰ দিয়াৰ পিছত নোহোৱা হৈ যাব নেকি? এই ফি ৱেইভাৰখিনি যদি আজি 2 বছৰ আগতে দিলে হয় বা এবছৰ আগতে দিলে হয়, বহু ছাত্ৰ ছাত্ৰীৰ এই বোজা তেওঁলোকে হ্ৰাস পালে হয়। আজি গুৱাহাটী বিশ্ববিদ্যালয়ত আজি প্ৰায় 10,000 ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে, তাৰে সৰহসংখ্যকে BPL বা ৰেচন কাৰ্ড দি কিনে বিনামূলীয়া নামভৰ্তিৰ সুবিধা হ'ব। তেওঁলোকে ভৱিষ্যত দিনত তেওঁলোকে উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে আগস্থান পাব, কিন্তু এই কথাখিনি কৰ্তৃপক্ষই ইমান দিনে বুজি উঠা নাছিল। হয়, এটা গুৰুত্বপূৰ্ণ বিষয়ত প্ৰবালজ্যোতিয়ে মন্তব্য দিছে, মই প্ৰবালজ্যোতিক ধন্যবাদ জনাইছোঁ। আহিছোঁ কৌশিক বৰুৱাৰ ওচৰলৈ। আৰু প্ৰবালজ্যোতিয়ে ইতিমধ্যে উল্লেখ কৰিছে এই কথা যে বিত্তীয় সংকটৰ দোহাই দি কৰ্তৃপক্ষ বহুখিনি ক্ষেত্ৰত গা এৰা দিয়া মনোভাৱ দেখুৱাই। কৌশিকক মই সুধিব বিচাৰিছোঁ যে এই বিত্তীয় সংকটটো কেৱল
কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীৰ মাচুলক কেন্দ্ৰ কৰি কিয় হয় কৰ্তৃপক্ষ কি কাৰণে অকল মাচুল বৃদ্ধিৰে এই সমস্যাৰ সমাধান কৰিম বুলি সপোন দেখি থাকে আপুনি কি কয় আচলতে গুৱাহাটী বিশ্ববিদ্যালয়খন এখন চৰকাৰী বিশ্ববিদ্যালয় হয় চৰকাৰী বিশ্ববিদ্যালয় হোৱাৰ পাছত যেতিয়া অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিবিলাক দিয়ে ছাত্ৰ ছাত্ৰীৰ তেনেহ'লে বিনামূলীয়াকৈ পঢ়িবৰ কাৰণে তেনেহ'লে চৰকাৰী বিশ্ববিদ্যালয়খনত পঢ়িবলৈ আহি কিয় ইমান এটা মাচুল তেওঁলোকে দিবলগীয়া হয় তাৰ উপৰি মাচুলটো দিবলগীয়া হয় এডমিশ্যনৰ সময়ত তাৰ উপৰি আপোনাৰ PGৰ ফিজ আছে হোষ্টেলবিলাকৰ ফিজ আছে আগতে অসম চৰকাৰে দিছিলে এটা হোষ্টেলবিলাকৰ যিটো এডমিশ্যন ফিজ সেইটো আকৌ ঘূৰাই দিছিলে কিন্তু যোৱা বছৰ এই এডমিশ্যন ফিজটো ঘূৰাই দিয়া নাই আমি ইয়াৰ জৰিয়তে অসম চৰকাৰকো এটা আহ্বান জনাব বিচাৰিছোঁ যিটো আপোনালোকে যিটো আঁচনি লৈছিলে ছাত্ৰ ছাত্ৰীসকলৰ হোষ্টেলৰ ফিজটো যিটো ঘূৰাই দিয়া আঁচনি লৈছিলে সেইটো আকৌ পুনৰ আপোনালোকে দিয়ক কাৰণ হোষ্টেলত থকা ছাত্ৰ ছাত্ৰী প্ৰায় সংখ্যক হৈছে নিম্ন মধ্যবিত্ত অথবা দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী যদি দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী নহয় তেওঁলোকে বাহিৰত থাকি বাহিৰৰ ৰুম লৈ বা PGত থাকিও তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে ইয়াৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰধান সমস্যা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক ছাত্ৰ ছাত্ৰীৰ যদি কিছুমান সমস্যা থাকে সেই সমস্যাসমূহ যদি আমি আবেদন আকাৰে বা ভদ্ৰভাৱে আমি ভালকৈ যদি কথা ক'বলৈ যাওঁ তেওঁলোকে কিবা এটা বুজাই পৰাই কিবা বিত্তীয় সমস্যা কিবা কিবি সমস্যা বুজাই লৈ আমাক পঠিয়াই দিয়ে কিন্তু তাৰ পিছত সেই একে সমস্যাটো যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যদি আন্দোলন কৰিবলগীয়া হয় তেনেহ'লে কিন্তু সেই সমস্যাটোৰ সমাধান হৈ যায় সমাধান নিশ্চিত তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে কি বুজিব অসমৰ ৰাইজে কি বুজিব যে গুৱাহাটী বিশ্ববিদ্যালয় কেৱল আন্দোলন কৰিহে ছাত্ৰ ছাত্ৰীয়ে পাবলগীয়া প্ৰাপ্যখিনিয়ে পায় এইটো গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বাবে এটা অতি লাজ লগা কথা কাৰণ এখন চৰকাৰী বিশ্ববিদ্যালয় অসমৰ উত্তৰ পূব ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় হৈ যদি তেওঁলোকে এতিয়ালৈকে ইমান 70টা 80টা বছৰ যোৱাৰ পিছতো যদি তেওঁলোকে বিশ্ববিদ্যালয়খন এটা চিজিল ৰূপত চলাব পৰা নাই তেনেহ'লে সেইটো কৰ্তৃপক্ষৰ এটা খুব ডিমেৰিটছ বুলি ক'ব পাৰোঁ আৰু মাননীয় উপাচাৰ্য হওক পঞ্জীয়ক মহোদয় হওক তেওঁলোক বহুতো বিজ্ঞ মানুহ উচ্চ ডিগ্ৰীধাৰী মানুহ কিন্তু তেওঁলোকে বিশ্ববিদ্যালয়খন কেনেকৈ চলাব লাগে কেনেকৈ চলাইছে কি ধৰণে গতিত গৈ আছে সেই বস্তুবিলাক কিন্তু তেওঁলোকে আলোকপাত কৰিবৰ সময় হৈছে কাৰণ ছাত্ৰ ছাত্ৰীয়ে এতিয়াও তেওঁলোকৰ প্ৰাপ্যৰ দাবী ন্যায্যৰ দাবী আন্দোলন কৰিবলগীয়া হৈ আছে গতিকে আমি প্ৰাক্তন ছাত্ৰ হিচাপে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ এজন প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে আহ্বান জনাব বিচাৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ আপোনালোকে পাৰিলে আগতীয়াকৈ সমাধান কৰিবলৈ চেষ্টা কৰক যাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আকৌ আন্দোলন কৰিবলগীয়া নহয় কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে জানে কেনেদৰে তেওঁলোকে নিজৰ প্ৰাপ্য দাবী কেনেদৰে তেওঁলোকে নিজৰ অধিকাৰ আদায় কৰিব লাগে সেইটো কথা তেওঁলোকে ইতিমধ্যে বুজি গৈছে আমাৰ কৰ্তৃপক্ষই গতিকে তেওঁলোকে পৰাপক্ষত এতিয়াৰ পৰা যাতে তেওঁলোকে সেই সমস্যাসমূহ সমাধান কৰিবলৈ তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰে তাৰ বাবে মই আহ্বান জনাম নাকান্দিলে কেঁচুৱাই যেনেকৈ কল নাপায় বা খাবলৈ নাপায় ঠিক তেনেকুৱা এটা ঘটনা হৈছে নেকি কৌশিক বৰুৱাৰ কথাৰ পৰা মই তেনেধৰণৰ অনুমান কৰিলোঁ মাচুল বৃদ্ধিৰে বিশ্ববিদ্যালয় বন্ধৰ চক্ৰান্ত নেকি এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উলটি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट है, सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ, কি কৰে? জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন, প্লাষ্টিকৰ জাবৰবোৰ। সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ, ৰ'ব 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব। তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিৰতিৰ পাছত আমি আলোচনালৈ পুনৰ উলটি আহিছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ, মাচুল বৃদ্ধিৰে বিশ্ববিদ্যালয় বন্ধৰ চক্ৰান্ত নেকি। মই বিৰতিৰ পাছত অবিনাশ ডেকাৰ ওচৰলৈ আহিছোঁ আৰু অবিনাশক মই এটা কথা পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ যে মাচুল এনেধৰণে বৃদ্ধি পাই থকা ঘটনা এতিয়াই নহয়, বহুদিন ধৰি এনেধৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধি হৈ আছে। ছাত্ৰ ছাত্ৰীৰ মূৰত ৰাম টাঙোন সোধোৱা হৈছে, তাৰ পাছতো কৰ্তৃপক্ষৰ গা লৰা নাই। এনেধৰণৰ ঘটনাবোৰে এই কথা প্ৰমাণ কৰে নেকি যে ৰাজহুৱা শিক্ষাখণ্ড ধ্বংসৰ প্ৰয়াস ক'ৰবাত লুকাই আছে নেকি? আপুনি কি? দিগন্ত দা, আমি সকলোৱে জানো যে উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়
গতিকে আৰু আমি এক কথা যদি চাব যাওঁ জ্ঞানৰ পোহৰেৰে দীপিকা জ্বলাই বৌদ্ধিক তাৰপিছত সাংস্কৃতিক সামাজিক আদিৰ সমাজখনত আলোকপাত কৰি গুৱাহাটী বিশ্ববিদ্যালয় এখন শিক্ষাৰ প্ৰতিষ্ঠানেই নহয়, ই হৈছে অগণন ছাত্ৰ ছাত্ৰীৰ এক সপোন। আচলতে এই সপোন বাস্তৱায়িত কৰিবৰ কাৰণে কৰ্তৃপক্ষই আচলতে কিমানখিনি আমাক সহযোগ প্ৰদান কৰিছে আছে সেইটো এটা লক্ষণীয় কথা। ইয়াত অকল অসমৰ ছাত্ৰ ছাত্ৰীয়ে নহয়, বাহিৰৰ পৰাও বহু ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িবলৈ আহে, বহুত দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰী আহে। বাহিৰৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া আমি কথা পাতোঁ তেওঁলোকে আমাক কয় যে গুৱাহাটী বিশ্ববিদ্যালয়খনৰ যিটো পৰিৱেশ সেই পৰিৱেশৰ কথা কয়। আচলতে আন বিশ্ববিদ্যালয়ত কৰি যে আমাৰ বিশ্ববিদ্যালয়খন যে এটা যে সুকীয়া মৰ্যাদা আছে সেই মৰ্যাদাৰ কথা তেওঁলোকে কয়। আচলতে তেনে ক্ষেত্ৰত আমাৰ কৰ্তৃপক্ষ আচলতে কেনেদৰে সচেতন হ'ব লাগিছিলে, আমি কৰ্তৃপক্ষৰ ওচৰত যেতিয়া আমি অভিযোগসমূহ যেতিয়া আমি দাখিল কৰিব যাওঁ, যেতিয়া সেই বিষয়ে আমি জনাব যাওঁ, তেতিয়া আচলতে তেওঁলোকে অকল আলোচনাৰ মাজতে কথাখিনি সীমাবদ্ধ কৰি থ'লে নহয়, আচলতে তাক কিমান আচলতে প্ৰতিফলন কৰিছে সেই বিষয়ৰ ওপৰত আমি লক্ষ্য ৰাখিব লাগিব। গতিকে কালিৰ কথাটো এইটো এটা প্ৰমাণ কৰে যে অলপ আগতে আমাৰ মোৰ বক্তাকেইজনে কৈ গৈছে যে আমি আন্দোলন নকৰাকৈ একো নাপাওঁ নেকি। হয়, আমি গুৱাহাটী বিশ্ববিদ্যালয়ত বহু পূৰ্বৰ পৰাই আমি আন্দোলন কৰিছোঁ, আন্দোলন নকৰাকৈ আমি একো ফল এতিয়ালৈকে পোৱা নাই। গতিকে আমি পিছৰ পৰ্যায়লৈকে আমি যাতে আন্দোলন নকৰাকৈ আমি ফল পাব পাৰোঁ নে নোৱাৰোঁ তাৰ বিষয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আচলতে চিন্তা চৰ্চা কৰাটো উচিত বুলি মই ভাবোঁ। আৰু এটা মই এইখিনিতে কথা ক'ব ওলাইছোঁ যে কি বুলি কয়, ইয়াত বহু দৰিদ্ৰ তাৰপিছত আপোনাৰ মধ্যবিত্ত তাৰপিছত প্ৰান্তিক পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত পঢ়িবলৈ আহে। আচলতে তেওঁলোকৰ যি আৰ্থিক সমস্যা সেই আৰ্থিক সমস্যাৰ লৈ যেতিয়া বিশ্ববিদ্যালয়খনলৈকে পঢ়িবলৈ আহোঁতে তেওঁলোকৰ মন মগজুত এটা কথাই ক্ৰিয়া হয় যে সেই নামভৰ্তিৰ যিসমূহ মাচুল সেই মাচুল আমি কেনেদৰে পৰিশোধ কৰিম। যদি নামভৰ্তি মাচুল বৃদ্ধিয়ে যদি তেওঁলোকৰ আচলতে মানসিক যি শক্তি সেই মানসিক শক্তিক নিশেষ কৰি পেলাই আচলতে মানসিক চাপে তেওঁলোকক আচলতে সৃষ্টি কৰি ৰাখে। গতিকে মই আপোনাক এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে শিক্ষাৰ পথ যদি আপোনাৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ সপোন বা এই স্বপ্নৰ কাৰণে যদি শিক্ষাৰ পথ বন্ধ হয় তেনেহ'লে তাৰ যি এক প্ৰগতিশীল যি যাত্ৰা সেই যাত্ৰা আচলতে কেনেদৰে আগবাঢ়িব ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীৰ মন মগজুত আচলতে ক্ৰিয়া হৈ থাকে। যেতিয়া এজন দৰিদ্ৰ ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া বিশ্ববিদ্যালয়খনত পঢ়িব অহাৰ লগে লগে বহুখিনি কথা আচলতে মন মগজুত ক্ৰিয়া কৰিব লাগে যে বিশ্ববিদ্যালয়ত গৈ আমি ক'ত থাকিম বা বিশ্ববিদ্যালয়ৰ যিটো ফিজ ষ্ট্ৰাকচাৰ সেই ফিজ ষ্ট্ৰাকচাৰটো কেনেধৰণৰ হ'ব। এতিয়া যিহেতু আমাৰ প্ৰত্যেক বাতৰি বা প্ৰত্যেকৰ মুখে মুখে যিহেতু আলোচনা হৈ আছে যে বিশ্ববিদ্যালয়ত যি এই নামভৰ্তি যি মাচুল বৃদ্ধি হৈছে সেই বৃদ্ধিৰ ফলত এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশ্ববিদ্যালয় অধ্যয়ন কৰিব আহিম বুলি ভাবিছে তেওঁলোকৰ মন মগজুত আচলতে তাৰ ক্ৰিয়া হৈছে যে আমি সেই বিশ্ববিদ্যালয়খনত আমি সেই 15,000, 16,000 টকা, 20,000, 30,000 টকাৰে আমি কেনেধৰণে ব্যয় বহন কৰিব পাৰিম নে নোৱাৰিম। আচলতে কোনখিনি মানুহৰ কাৰণে আচলতে এই কথাখিনি চিন্তা হৈছে যিসকল মানুহে আচলতে আপোনাৰ খেতি বাতি কৰি জীয়াই আছে বা আপোনাৰ সম্পূৰ্ণভাৱে পাণ তামোলৰ দোকান এখন দি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে, সেই ঘৰৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকললৈ আচলতে বিমূৰ দুমোজাত পৰিছে। গতিকে মই আপোনাৰ এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যদি শিক্ষাৰ যি মাপকাঠি সেই মাপকাঠি একচেটিয়াভাৱে উচ্চ শিক্ষাৰ ধনীসকলৰ বাবেহে আচলতে বেছি গুৰুত্বপূৰ্ণ হয় নেকি। আচলতে শিক্ষা কেতিয়াও কয় নহয় যে দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে বুলি। গতিকে আমি সকলো সমান পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীয়ে যি শিক্ষাৰ যি অধিকাৰ সেই অধিকাৰ আমি পাব লাগিব, কাৰণ শিক্ষা হৈছে সমাজৰ সম অধিকাৰ পোৱাৰ এক কৌশল। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াত সমানভাৱে শিক্ষা পাব লাগিব। আজি মই যিখিনি আজি শিক্ষা ইয়াত গ্ৰহণ কৰিছোঁ মোতকৈ যিজন জুনিয়ৰ আছে বা যিজন পিছপৰা লোক আছে যিসকল দৰিদ্ৰ আছে সেই দৰিদ্ৰ লোকসকলে মোৰ সমানে শিক্ষা পাব লাগিব। যদি তেওঁলোকে সেই সমান পৰ্যায়ৰ যদি শিক্ষাখিনি নাপায় তেনেহ'লে এখন বিশ্ববিদ্যালয়ৰ অৰ্থ কি থাকিল, তাকো ৰাজহুৱা বিশ্ববিদ্যালয়। গতিকে মোৰ আশা আছে বিশ্বাস আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনাগত দিনত আমাৰ যি ছাত্ৰ ছাত্ৰীৰ যি মৌলিক সমস্যা আছে সেই সমস্যাসমূহৰ হকে তেওঁলোকে আমাক সহায় সহযোগিতা কৰিব যাতে আমি ভৱিষ্যতে এই আন্দোলনমুখী পৰিৱেশৰ যাতে সৃষ্টি হ'ব নালাগে। যোৱাকালি যিটো পৰিৱেশৰ সৃষ্টি হ'ল কৰ্তৃপক্ষই যাতে তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি যাতে তেওঁলোকে নিবিচাৰে তেওঁলোকে আচলতে তেনেকুৱা এটা কথাত আচলতে গুৰুত্ব প্ৰদান কৰিব লাগে। হয়, গুৰুত্বপূৰ্ণ কথা কৈছে অবিনাশে। মই অবিনাশক ধন্যবাদ জনাইছোঁ। আহিছোঁ মানস প্ৰতিম কলিতাৰ ওচৰলৈ আৰু মানস প্ৰতিম কলিতাক মই এটা কথা সুধিব বিচাৰিছোঁ, কাৰণ আন্দোলন আজিয়ে নহয় প্ৰায় প্ৰতিদিনেই প্ৰতি সময়তে ঘটিয়ে থাকে গুৱাহাটী বিশ্ববিদ্যালয়ত। যোৱা মাৰ্চ মাহত একেই মাচুল বৃদ্ধিৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে এইখন বিশ্ববিদ্যালয়ত। এনেধৰণে তেতিয়াও আমি যিমান দূৰলৈকে আমাৰ মনত পৰে উপাচাৰ্য ডাঙৰীয়া আৰু পঞ্জীয়ক ডাঙৰীয়াই মাচুল হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে আৰু তেতিয়া এনেধৰণৰ কথাবিলাক কোৱা হৈছিলে যে নিৰ্বাচনী অধিসূচনা জাৰি হৈ থকা এনেকুৱা সময়ত আমি এনেধৰণে মাচুলৰ হ্ৰাস বৃদ্ধি কৰিব নোৱাৰোঁ। গতিকে নিৰ্বাচন অতিক্ৰম কৰি যোৱাৰ পাছত মাচুল আমাৰ সংশোধিত ৰূপত প্ৰকাশ কৰা হ'ব, জনোৱা হ'ব, এনেধৰণে প্ৰকাশ কৰা হৈছিলে। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে সেই মাচুলৰ হ্ৰাস বৃদ্ধি একো নহ'ল, বৰঞ্চ অতিমাত্ৰা বৃদ্ধি কৰি নতুনকৈ জাননী জাৰি কৰা হ'ল এই ঘটনাবিলাক হ'ল। মানস প্ৰতিমে এই ক্ষেত্ৰত কি কৰে যে প্ৰত্যেকবাৰে আমি মানে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মাচুলক লৈ এনেধৰণে
প্ৰতিবাদী ৰণত জঁপিয়াব লাগিব নেকি আপুনি? দিগন্ত দা, আমি যদি চাব যাওঁ যোৱা মাৰ্চ মাহৰ প্ৰায় মোৰ যদি ভুল হোৱা নাই 25 তাৰিখ মানে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ হৈছিলে। সেই সময়ত উপাচাৰ্য মহোদয়ে আহি কিনে কৈছিলে যে নিৰ্বাচনী অধিসূচনা লাগি থকাৰ বাবে তেওঁলোকে 15 মিনিট পিছত কথা পাতিব। কিন্তু যিহেতুকে কথাটো আছিলে ফি ৱেইভাৰ দিয়া আৰু ফিজ ৰিডাকশ্যন কৰা, সেইটো কাৰণে কৰ্তৃপক্ষই পাহৰি গ'লে। যদিহে কথাটো থাকিলে ফিজ বঢ়োৱা, তেতিয়া কিন্তু কৰ্তৃপক্ষই নাপাৰিলে হয়, 15 তাৰিখ ন 16 তাৰিখে তেওঁলোকে কৰাই দিলে হয়। তাত যদি আমি আৰু এটা গুৰুত্বপূৰ্ণ কথা চাব যাওঁ, আমাৰ সাধাৰণ সম্পাদক মহোদয়ে যি ক'লে, আমি কিবা এটা কথা লৈ গ'লে তেওঁলোকে বিত্তীয় সংকটৰ কথা কয়। সেয়া কৌশিক মই যেতিয়া আমি জিএছ প্ৰেচিডেণ্ট আছিলোঁ, আমিও তেতিয়া সেইটো কথাকে তেওঁলোকে শুনিব পাইছিলোঁ। কিন্তু বিত্তীয় সংকট থকাৰ পিছতো যি আমাৰ উপাচাৰ্য মহোদয়ৰ কাৰ্যালয়টো আছে, কাৰ্যালয়টো আটক দিনক দিনে হৈ গৈ আছে। উপাচাৰ্য মহোদয়ৰ যিটো কোৱাৰ্টাৰ আছে তাত দিনক দিনে দামী দামী বস্তু আহি আছে, সংবাদ মাধ্যমতো চৰ্চা চলি আছে। হয়, আৰু যদি আমি বিত্তীয় সংকটৰ কথা চাবলৈ যাওঁ, যদিও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৱাস নিবাস হোৱা নাই, কিন্তু একে সময়ত কিন্তু টিচাৰ ফ্লেটৰ সংখ্যা কিন্তু বাঢ়ি গৈ আছে। এনে সময়ত বিত্তীয় সংকট কিয় নাহে? বিত্তীয় সংকট কেৱল তেতিয়াহে যেতিয়া ছাত্ৰ ছাত্ৰীক ফি ৱেইভাৰ দিব লাগে। বিত্তীয় সংকট কেৱল তেতিয়াহে যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ যি ফিজ থাকে ডিডাকশ্যন কৰিব লাগে, তেতিয়াহে বিত্তীয় সংকট আহে। কিন্তু বিত্তীয় সংকট তেতিয়া নাহে যেতিয়া উপাচাৰ্য মহোদয়ৰ কাৰ্যালয়ত দামী দামী বস্তু লগাব লাগে, একুৱাৰিয়াম লগাব লাগে, তেনে সময়ত কিন্তু বিত্তীয় সংকট নাহে। তেনেকুৱা সময়ত চাগে কিবা আলাদিনৰ জিনৰ কিবা পাই যায় চাগে কৰ্তৃপক্ষৰ মতে, সেইটো কাৰণে চাগে তেওঁলোকে উপাচাৰ্য মহোদয়ৰ কাৰ্যালয়টো দিনক দিনে আটক দিনে বনাই নিব পাৰে। কিন্তু বিত্তীয় সংকটত দোহাই দি প্ৰতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মূৰত টাঙোন মাৰিব, তেনেকুৱা কিন্তু আমি ছাত্ৰ সমাজে কিন্তু কেতিয়াও মানি নলওঁ। সেয়া কিন্তু কৰ্তৃপক্ষই মনত ৰাখিব লাগিব। তেওঁলোকে যিদৰে নিজৰ কাৰ্যালয়, নিজৰ কোৱাৰ্টাৰ, টিচাৰ ফ্লেট হওক দিনক দিনে তেওঁলোকৰ সেয়া বাঢ়ি গৈ আছে, তেনে সময়ত একে সময়ত কিন্তু ছাত্ৰ ছাত্ৰীৰ আৱাসৰ সংখ্যা কমি গৈছে। দাদা আপুনি বিশ্বাস কৰিব, যেতিয়া কৌশিক মই জিএছ আছিলোঁ, আমি এটা পুৰ এইড ফাণ্ডৰ কাৰণে লাগিছিলোঁ, প্ৰায় 2 লাখ টকা থাকে, হয়নে কৌশিক মই যদি ভুল হোৱা নাই? প্ৰায় 2 লাখ টকা তেওঁলোকে ওলাই দিব টান পাইছিলে বিত্তীয় সংকট। আমি লাগি বিত্তীয় সংকটৰ যিমান তেওঁলোকে নকওঁ কিয় আমি লাগি সেই পুৰ এইড ফাণ্ডটো কৰিলোঁ। কিন্তু বিশ্বাস কৰিব দাদা, সেইটো সময়ত যেতিয়া আমি জিএছ প্ৰেচিডেণ্ট আছিলোঁ, তেনেকুৱা প্ৰায় বহু ছাত্ৰীয়ে পঢ়া আধাতে এৰি দিলে। তেওঁলোকে এইকাৰণে পঢ়া আধাতে এৰিলে, পিজিত তেওঁলোকে মাহেকীয়া 10,000 টকা দিব লাগে, তেওঁলোকৰ নিজা খৰচ থাকে, তাতে এক্সামৰ ফৰ্ম ফিল আপ, তেওঁলোকৰ নামভৰ্তিটো ডাঙৰটো আছে, তেনেকুৱা বহুত ধৰণৰ তেওঁলোকে মাহত বহুত পইচা দিব লাগে। কিন্তু সাধাৰণ ঘৰৰ ছোৱালীজনীৰ কাৰণে, সাধাৰণ ঘৰৰ ল'ৰাজনৰ কাৰণে ইমান পইচা যোগাৰ কৰাটো তেওঁলোকৰ এটা সাধাৰণ কথা সম্ভৱ নহয়। এইটো অসম্ভৱ, এইটো সম্পূৰ্ণপূৰ্ণ অসম্ভৱ, এইটো কোনো কাৰণতে এইটো সম্ভৱ নহয়। তেনে ক্ষেত্ৰত আমি দেখিছিলোঁ তেনেকুৱা বিশ্ববিদ্যালয় আধাতে এৰি তেওঁলোকৰ পঢ়া সপোন আছিলে, তেওঁলোকৰ মাক দেউতাকৰ পঢ়োৱাৰ সপোন আছিলে, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ কাৰণে তেওঁলোকে ইমান পইচা দিব লাগে, তাৰ বাবে তেওঁলোকে আধাতে পঢ়া এৰি দিছিলে। তেওঁলোকৰ হোষ্টেল নাই, হোষ্টেল নাই, পিজিত মাহত 10,000 টকাকৈ দিব লাগে, তাৰ কাৰণে তেওঁলোকে পঢ়া বাদ দিছিলে। এফএমই ছাত্ৰ ছাত্ৰীসকলে পঢ়া বাদ দিছিলে, কাৰণ তেওঁলোকে 6 মাহৰ মূৰে মূৰে, আমি যদি 6 মাহ চাব যাওঁ বহুত বেছি সময় নহয়, জানুৱাৰীৰ পৰা জুনলৈকে, জুনৰ পৰা ডিচেম্বৰলৈকে তেওঁলোকে 2 বাৰ পইচা দিব লাগে। তেনে ক্ষেত্ৰত বহু ছাত্ৰ ছাত্ৰীয়ে আধাতে পঢ়া বাদ দিয়ে, কিছুমান ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ টিউশ্যন কৰে তেওঁলোকৰ নিজৰ ফিজ দিবৰ কাৰণে। গতিকে তেনে ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে বাৰে বাৰে বিত্তীয় সংকটত দোহাই দি ছাত্ৰ ছাত্ৰীৰ মূৰত টাঙোন মাৰিব, তেনেকুৱা কিন্তু আমি সহ্য নকৰোঁ। আৰু তেওঁলোকে আমাৰ 25 মাৰ্চতো প্ৰতিবাদ কৰিছিলে, যোৱাকালিও প্ৰতিবাদ হৈ গ'ল, অনাগত দিনতো প্ৰতিবাদ হ'ব যদিহে এয়া সমস্যা স্থায়ী সমাধান নোলায়। গতিকে যিহেতুকে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ লগত ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ বিষয়ে কৰ্তৃপক্ষই আলোচনা কৰে, তেওঁলোকৰ চাগে তেনেকুৱা মিটিং পাতি আলোচনা হওক, আলোচনাৰ সমাধান নলওক, যদিহে সমাধান নলয় পুনৰবাৰ প্ৰতিবাদৰ বাবে তেওঁলোকে আগবাঢ়িব লাগিব। আৰু এই ক্ষেত্ৰত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন প্ৰাক্তন সভাপতি হিচাপে সদায় ছাত্ৰ ছাত্ৰীৰ লগত আছোঁ, সদায় ছাত্ৰ ছাত্ৰীক আমি ছাপোৰ্ট দি যাম। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এইটো কথা, আৰু ইয়াত মই আৰু এটা কথা সংলগ্ন কৰিব বিচাৰিম, যেতিয়া আমাৰ যোৱা বছৰ কনভকেশ্যন হৈছিলে, কনভকেশ্যনৰ সময়ত মুখ্যমন্ত্ৰী মহোদয়ে 250 কোটি টকা গুৱাহাটী বিশ্ববিদ্যালয় বিশেষভাৱে দিছিলে, 250 কোটি টকা দিছিলে। তেওঁ এনাউন্স কৰিছে আগন্তুক 5 বছৰত মুখ্যমন্ত্ৰী মহোদয়ে 250 কোটি টকা দিছিলে। তেনে ক্ষেত্ৰত কৰ্তৃপক্ষই বাৰে বাৰে বিত্তীয় সংকটত দোহাই দিলে কোনো কাৰণতে এয়া মানি লোৱা নহ'ব। এটা গুৰুত্বপূৰ্ণ তথ্য মানস প্ৰতিমে উল্লেখ কৰিছে, আৰু এনেধৰণৰ কথা লৈ মই প্ৰবল জ্যোতি শৰ্মাৰ ওচৰলৈ আহিছোঁ। প্ৰবলক মই এই কথা সুধিব বিচাৰিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই দোহাই দিয়া যিটো বিত্তীয় সংকটৰ কথা, এই বিত্তীয় সংকট দূৰ হ'ব বুলি আপুনি ভাবে? আচলতে চাওক, গুৱাহাটী বিশ্ববিদ্যালয়ে যেতিয়া এজন ছাত্ৰই PGATৰ কাৰণে ফৰ্ম ফিল আপ কৰে, তেতিয়া প্ৰতিখন ছাবজেক্টৰ মাচুল লয় 500 টকাকৈ। কিমান ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তিৰ কাৰণে আবেদন জনায়। গতিকে তেনেকৈও এটা উপাৰ্জন হৈ আছে, আমাৰ যিমানখিনি এফিলিয়েটেড কলেজ আছে তাৰ পৰাই এটা ৰেভিনিউ জেনেৰেট হৈ আছে। গতিকে বিশেষ বিত্তীয় সংকট যে হ'ব সেইটো আমি ভাবিবলগীয়া নহয়, কাৰণ আজি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ আছে সেইটো চাবলগীয়া নহয়, তেওঁলোকৰ কিন্তু কাৰ্যালয়সমূহ, তেওঁলোকৰ যিসমূহ সেইখিনি কিন্তু আজিকালি চাবলগীয়া। আজি VC অফিচত এজন সাধাৰণ ছাত্ৰই যাব নোৱাৰে,
কাৰণ আজি এটা কথা জানিব লাগে যে গুৱাহাটী বিশ্ববিদ্যালয় হওক বা আন আন শিক্ষা প্ৰতিষ্ঠানবোৰত ছাত্ৰ ছাত্ৰী আছে গতিকে ক'ৰবাত উপাচাৰ্য হৈ আছে, কোনোবা ক্ষেত্ৰত পঞ্জীয়ক হৈ আছে। কিন্তু কালিৰ পৰা যদি ছাত্ৰ ছাত্ৰীয়ে তাত নাথাকে, তাত কেনেকৈ যদি প্ৰজা নোহোৱা দেশত যেনেকৈ ৰজা নাথাকে তেনেকুৱাকৈ কিন্তু বিশ্ববিদ্যালয়ত যদি ছাত্ৰ ছাত্ৰী নাথাকে তেতিয়াহ'লে কিন্তু উপাচাৰ্য নাথাকে। আজি বিভিন্ন প্ৰতিবেদে প্ৰমাণ কৰিছে যে কেতিয়াবা উপাচাৰ্য সলনি হৈ যায়, কেতিয়াবা পঞ্জীয়ক সলনি হৈ যায়, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় কিন্তু এনেকুৱা এটা প্ৰতিবেদৰ কিছুমান কৰ্তৃপক্ষ সন্মুখীন হ'বলৈ গৈ আছে, সেয়া কিন্তু আগজাননী হ'ব পাৰে। আজি চাওক, আজি FIMPৰ আমি ফ্ৰী ৱেইভাৰৰ কথা কৈ আছোঁ, কিন্তু FIMP ছাত্ৰৰ আৰু এটা সমস্যা আছে, তেওঁলোকৰ নিযুত বাবুৰ সমস্যা। আজিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকীও FIMPৰ ছাত্ৰই বৰ্তমান সময়তো নিযুত বাবু আঁচনি লাভ কৰা নাই। এয়া কিন্তু অতি দুখ লগা কথা। ছাত্ৰীসকলে পাই আছে নিযুত মাইনা, এখনেই ইনষ্টিটিউট, দুটা আঁচনি, একে ধৰণৰ আঁচনি। এগৰাকী ছাত্ৰীয়ে যদি সেই কোৰ্চটোত পঢ়ি কিনে নিযুত মাইনা আঁচনি লাভ কৰি আছে, এগৰাকী ছাত্ৰ কিয় বঞ্চিত হৈ আছে? আৰু এটা, আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসমূহ দাঁতিকাষৰীয়া পেইং গেষ্ট আছে, তাৰে স্বত্বাধিকাৰীসকলে এটা বেয়া চলাই আছে। আমি পূৰ্বৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ লগতো আমি ইয়াৰ প্ৰতিবাদ কৰিব গৈছিলোঁ, যেতিয়া আমি সাধাৰণ ছাত্ৰ আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ, যে তেওঁলোকে এটা এগ্ৰিমেণ্ট কৰি লয়। আজি গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰায় 70% ছাত্ৰীয়ে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত পেইং গেষ্টত থাকি কিনে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে। কিন্তু তেওঁলোকে এটা এগ্ৰিমেণ্ট কৰি লয় যে এবছৰৰ কাৰণে এটা মূল্য দি দিব লাগে, যাৰ ফলত এজন ছাত্ৰীয়ে যদি কেতিয়াবা হোষ্টেল পায় তেতিয়াও সেই এবছৰৰ মূল্যটোৱে দি আহিব লাগে, নহ'লে আহিব নিদিয়ে। তেওঁলোকক নানানটা কটু কথা শুনায়, বেডিং পত্ৰ ৰাখি থৈ দিয়ে, পুলিচক কেছ দিয়াৰ ভাবুকি দিয়ে। আমি বিভিন্ন সময়ত ইয়াৰ প্ৰতিবাদ কৰিছোঁ। গতিকে এই বিষয়েও এটা উচিত তদন্ত হ'ব লাগে। আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাওঁ যে এটা ৰুল হ'ব লাগে যে কোনোবা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যদি এটা পেইং গেষ্টত তেওঁলোকে এবছৰ হওক, 2 বছৰ হওক, এমাহ হওক, যিমান মাহলৈকে তেওঁলোকে থাকে, সেই দিনকেইটাৰ যাতে তেওঁলোকে ভাড়া দি কিনে আহিব পাৰে, তাৰ কাৰণে এখন জাননী থাকিব লাগে। কিন্তু তেওঁলোকে মালিকবোৰে এনেকুৱা নকৰে, মালিকবোৰে এবছৰৰ কাৰণে লৈ লয়। বিভিন্ন সময়ত এগৰাকী ছাত্ৰীয়ে তেওঁলোকে পেইং গেষ্টটো সলনি কৰিব লাগে, কাৰণ খাদ্যৰ সমস্যা থাকে, থকাৰ সমস্যা থাকে। গতিকে এইসমূহ এটা ডাঙৰ সমস্যা। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ত যেনেকৈ টিচাৰ্ছ ফ্লেটৰ সংখ্যা বাঢ়ি আছে, যদি হোষ্টেলৰ সংখ্যা অনাগত এমাহ 2 মাহৰ ভিতৰত যদি নাবাঢ়ে, তেতিয়াহ'লে এই ছাত্ৰ ছাত্ৰীক কিন্তু আমি লৈ গৈ টিচাৰ্ছ ফ্লেট খালী কৰি কিন্তু ছাত্ৰ ছাত্ৰীক ৰখাৰ কিন্তু আমি ব্যৱস্থা কৰিম, আৱাস নিবাস কৰিম। আজি VC অফিচ যেনেকৈ আটক ধুনীয়া হৈ আছে, কিন্তু সেনেকুৱাকৈ ক্লাছৰুম হোৱা নাই। পৰৱৰ্তী দিনত যদি ক্লাছৰুমত যদি শীততাপ নিয়ন্ত্ৰিত কক্ষ হিচাপে নহয়, আজি লাইব্ৰেৰীত আজি ছাত্ৰ ছাত্ৰীয়ে গেলা গৰমত তেওঁলোকে পাঠদান গ্ৰহণ কৰি আছে, কিন্তু আজি VC অফিচত ৱেইটিং ৰুমতো, আজি ছিকিউৰিটি ৰুমতো কিন্তু AC সংযোগ হৈ আছে। যদি এনেকুৱা নহয়, তেতিয়াহ'লে আমি ছাত্ৰ ছাত্ৰীক আমি VC অফিচত ক্লাছ কৰাবলৈ আমি বাধ্য হ'ম। গুৰুত্বপূৰ্ণ আগজাননী দিছে প্ৰবালজ্যোতিয়ে। তেখেতৰ মুখৰ পৰা এই কথা ওলাইছে যে ছাত্ৰ সমাজ বাধ্য হ'বলৈ গৈ আছে, অনিচ্ছাকৃতভাৱে কিছু কাম কৰিবলৈ ছাত্ৰ সমাজক বাধ্য কৰোৱা যেন এই অনুমান হৈছে। এনেধৰণৰ ঘটনা হ'বলৈ ল'লে ছাত্ৰ সমাজৰ গাত যিমান দোষ হ'ব, তাৰ বিপৰীতে কৰ্তৃপক্ষই বেছি দোষ গা পাতি ল'ব লাগিব। এটা গুৰুত্বপূৰ্ণ কথা কৌশিক বৰুৱাক মই এই সন্দৰ্ভত সুধিব বিচাৰিছোঁ, এনেধৰণৰ কথা বতৰালে গুৱাহাটী বিশ্ববিদ্যালয় আগবাঢ়ি গৈ আছে নেকি? আচলতে প্ৰবাল এতিয়া বৰ্তমান স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক। তেওঁ যিখিনি বস্তু উপলব্ধি কৰিছে আমি উপলব্ধি কৰিছিলোঁ। কথাটো আচলতে একদম সঁচা কথা। যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত ছাত্ৰ ছাত্ৰীসকলে উৎকট গৰমত ফেনৰ কেৰকেৰ শব্দ, পুৰণা ফেন বহু বছৰ হৈ গ'ল, এনেকুৱা এটা পৰিস্থিতি যেতিয়া ছাত্ৰ ছাত্ৰীসকল পঢ়িবলগীয়া হয়, ঠিক একে সময়তে কিন্তু যি আমাৰ উপাচাৰ্য মহোদয় হওক, বাকী আন আন কৰ্মচাৰী বা শিক্ষকসকলে হওক, তেওঁলোকে AC ৰুমত বহি তেওঁলোকৰ নিজৰ নিজৰ কাম কৰি থাকে। আচলতে বিশ্ববিদ্যালয় এখনৰ প্ৰধান আৰু মূল লক্ষ্য উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়া আৰু উন্নত মানধৰণৰ এটা পৰিৱেশত ৰাখি ছাত্ৰ ছাত্ৰীৰ সামূহিক কল্যাণ সাধন কৰা। কিন্তু তেনে ক্ষেত্ৰত চাবলৈ গ'লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু কৰ্তৃপক্ষৰ পৰা খুব এটা ডাঙৰ পাৰ্থক্য, তেওঁলোকৰ মাজত এটা গেপ আছে। কৰ্তৃপক্ষৰ মানুহখিনি থাকে এটা বেলেগ এটা পৰিৱেশত আৰু ছাত্ৰ ছাত্ৰীখিনি থাকে এটা বেলেগ এটা পৰিৱেশত। আৰু তেনেকৈ ঠিক কথা ক'লে যে ছাত্ৰ ছাত্ৰী থাকিবলৈ কিন্তু হোষ্টেল কমি গৈছে, কিন্তু টিচাৰ্ছৰ বাবে ফ্লেট বাঢ়ি গৈ আছে। এইটো খুব ভাল কথা কৈছে। মোৰ পোনপটীয়া সমৰ্থন আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে তেওঁলোকৰ সমস্যাৰ সমাধান উলিয়াই ল'ব জানে। এতিয়া ইতিমধ্যে তেতিয়া সেই অসম আন্দোলনৰ
সময়ৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যি প্ৰতিবাদী ধাৰা আগবঢ়াই আছে, অসমৰ মানস পটত অসমৰ ৰাইজে দেখিছে, অসমৰ বিজ্ঞ মহলে দেখিছে, ঠিক তেনেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী সময়তো তেওঁলোকে যদি এনেকুৱা এটা ভাল পৰিৱেশ নাপায়, সুকীয়া মানদণ্ড নাপায়, তেনেহ'লে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ নিজে আজৰি আনিব। হয়, গুৰুত্বপূৰ্ণ কথা কৈছে কৌশিক বৰুৱাই। আৰু মই এটা কথা এইখিনিতে সংযোগ কৰোঁ, আচলতে পঞ্জীয়কে হওক বা কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণে ভাবুকি দিয়ে। আজি আমি কেইমাহমান আগতে যেতিয়া প্ৰতিবাদ হৈছিল বা কেইবছৰমানৰ প্ৰতিবাদত আমি লক্ষ্য কৰোঁ যে তেওঁলোকে অভিভাৱকক মাতে, বিভিন্ন ধৰণে মেইল পঠায়। এইবোৰ ভাবুকি কিন্তু কোনোপধ্যে মানি লোৱা নহয়। আৰু যোৱাকালিৰ প্ৰতিবাদতো কিছুমান বিভাগৰ মুৰব্বী তাত উপস্থিত হৈছে, যাই কিনে ছাত্ৰ ছাত্ৰীক চাই তেওঁলোকক এটেণ্ডেঞ্চত বেক লগাই দিয়াৰ ভাবুকি দিয়ে, ইণ্টাৰনেল মাৰ্কৰ ভাবুকি দিয়ে। আচলতে ছাত্ৰ ছাত্ৰীৰ ওপৰত এনেকুৱা যদি হেঁচা প্ৰয়োগ কৰে, তেতিয়াহ'লে আমিও কিন্তু তেওঁলোকক পদত আমি হেঁচা দিবলৈ কিন্তু বাধ্য হ'ম। প্ৰবল যদি এই কথা স্পষ্ট কৰিব নেকি যে এনেধৰণৰ ভাবুকিত আপোনালোকে কেৰেপ নকৰে? নাই, আচলতে চাওক, আজি ইউনিভাৰ্চিটিখন তেওঁলোক 5 বছৰৰ কাৰণে আহে, আমি ছাত্ৰ ছাত্ৰীখিনিও 5 বছৰৰ বাবে যাওঁ। এনেকৈ 5 বছৰৰ বাবে যেনেকৈ ছাত্ৰ ছাত্ৰী আহে, উপাচাৰ্য সলনি হৈ থাকে, পঞ্জীয় সলনি হৈ থাকে, কিন্তু তেওঁলোকৰো এখন পৈতৃক সম্পত্তি নহয়, আমাৰো এখন ৰাজহুৱা এখন অনুষ্ঠানখনক তেওঁলোকক আমি চলাব আহি দিছোঁ। আমিতো আদালতত যোৱা নাই যে তেওঁলোক আমি কিবা ক্ৰাইম কৰি গৈছোঁ। আচলতে এনেকুৱাকৈ আমাক সেই কৰে যে আমি কিবা বহুত ডাঙৰ অপৰাধ কৰি গৈছোঁ, আমাক অপৰাধীৰ দৰে আমাক ব্যৱহাৰ কৰে। ছাত্ৰ ছাত্ৰীয়ে তাত প্ৰতিবাদ কৰিব গৈছে নিজৰ প্ৰাপ্য দাবীত, তাৰ ফলত যদি তেওঁ আপোনাৰ গাৰ্জেনক মাতে, আজি কিমান গাৰ্জেনৰ বিভিন্ন ধৰণে এতিয়া 60 বছৰ হৈছে, কাৰোবাৰ 50 বছৰ উৰ্ধৰ হৈছে, বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হয়, তেওঁলোক সেই ৰোগৰ চিকিৎসা কৰাৰ সলনিও তেওঁলোকে আহি কিনে ইয়াত হাজিৰ হ'ব লগা হয়। আৰু অতি লজ্জাৰ কথা, এগৰাকী যদি স্নাতক বা স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকক মাতি আনি যদি তেওঁলোকৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰাৰ দাবীত যদি তেওঁলোকে কমপ্লেইন দিয়ে, এইটো অতি দুখৰ কথা। আৰু এইবোৰ নতুন ট্ৰেণ্ড ফ'ল' কৰে যে মুৰব্বী অধ্যাপকে যাই কিনে কোন ছাত্ৰই প্ৰতিবাদ কৰিব আহিছে ফটো তোলে, ভিডিঅ' কৰে, এইবোৰতো অতি লজ্জাজনক কথা। যদি এনেকুৱাই হয় তেতিয়াহ'লে আমিও তেওঁলোকৰ পদত তেওঁলোকে কেনেকুৱা দুৰ্নীতি কৰিছে আমিওতো জানো, গতিকে সেইবোৰৰো আমি কিন্তু মাত মাতিম। প্ৰবলে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে। নিজে যদি নিজৰ পদমৰ্যাদা অক্ষুণ্ণ ৰাখিব নোৱাৰে, তেনে শিক্ষক ছাত্ৰৰ হাতত লাঞ্ছিত হ'ব লগা হোৱাটো নিতান্তই স্বাভাৱিক কথা। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ। আমাৰ অনুষ্ঠানৰ সময় হৈছে। মই শেষবাৰৰ বাবে মানস প্ৰতিমৰ ওচৰলৈ আহিছোঁ আৰু মানস প্ৰতিমক মই পোনপটীয়াকৈ সুধিব খুজিছোঁ, মানস প্ৰতিমে ক'ব জালুকবাৰীত প্ৰকৃততে কি হ'বলৈ গৈ আছে? জালুকবাৰীত প্ৰকৃততে কি হ'ব গৈছে সেইটো বিষয়ে বাৰু তেনেকৈ মই কোৱাতকৈ মই ভাবিম, গুৱাহাটী বিশ্ববিদ্যালয়ত কিন্তু ছাত্ৰ ছাত্ৰীৰ ন্যায় হ'ব গৈ আছে। যি ছাত্ৰ ছাত্ৰী 3 বছৰ ধৰি ন্যায়ৰ অপেক্ষাত আছিলে তেওঁলোকৰ লগত ন্যায় হ'ব গৈ আছে। আৰু যিখিনি অনাগত দিনত কৰিবলগীয়া আছে, স্নাতকোত্তৰ ছাত্ৰ সন্থা হওক বা আমি সকলোৱে আগবাঢ়ি আহি আমি সকলোৱে মাত মাতি ছাত্ৰ ছাত্ৰীক আমি ন্যায় দিম। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে আৱাস নিবাস পাব লাগে তেওঁলোকে আৱাস নিবাস পাব, তেওঁলোকে নিজৰ আই কাৰ্ডসমূহ সময়মতে পাব। তেওঁলোকে যি পৰীক্ষাৰ বিসংগতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আটাইতকৈ ডাঙৰ সমস্যা, আপুনি জানে দাদা। গতিকে এইসমূহ সমস্যাৰ সমাধান অতি সোনকালে হ'বই লাগিব, কাৰণ বহুত হৈ গ'ল, বহুত আমি তেওঁলোকৰ আশ্বাস পালোঁ যে আমি সমাধান কৰিম, কিন্তু সমাধান হোৱা নাই। কিন্তু আগন্তুক দিনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰত্যেকটো সমস্যা সমাধান হ'ব লাগিব, এয়া কথা কিন্তু নিশ্চিত। আৰু জালুকবাৰীত থকা গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে অনাগত দিনত ন্যায় পাবই লাগিব। হয়, গুৰুত্বপূৰ্ণ কথা ক'লে মানস প্ৰতিমে। মই মানস প্ৰতিমক ধন্যবাদ জনালোঁ। মই ধন্যবাদ জনাইছোঁ অবিনাশ ডেকা, প্ৰবলজ্যোতি শৰ্মা আৰু কৌশিক বৰুৱা। আপোনালোককো ধন্যবাদ জনালোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি অতিথিসকলৰ সৈতে বাৰ্তালাপ কৰিলোঁ। এনে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ পুনৰ সত্যানুসন্ধানৰ মজিয়াত লগ পাম। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ভালে থাকক।